এতিয়াতো পাপ বুইছ সেই ইণ্টেন্স চিনটো চাই পেলাই কোনোবাই কমেণ্ট কৰিছে মানে তাইতো ৰঙা টাপুত এনেকুৱা এটা চিন কৰিছে য'ত তাই আণ্ডাৰ গাৰ্মেণ্টছ ওলাইছে মানে আই ফিল পিটি ফৰ দেম মানে তেওঁলোকে সেইটো মানসিকতা লৈ যে জীয়াই আছে মানে আই ফিল পিটি মানে মিটিঙত মাতি পেলাই মই যাওঁ মুভি বা চিৰিজ এখন কৰিব বুলি মাতে গৈ পেলাই তাৰপিছত মোক নিজৰ কথা কোৱা ষ্টাৰ্ট কৰে মানে চিৰিজখনত বাদ দি বাকী গোটেইখিনি কথা কয় মানে তুমি অসমীয়া কালচাৰৰ কাৰণে তুমি কলংক হয় প্ৰায় অসমীয়া ছোৱালীৰ ইয়াত দেখো ইনফ্লুৱেঞ্চাৰ মই কেতিয়াও অসমীয়া কালচাৰৰ এগেইনষ্টত কেতিয়াও একো কথা কোৱা নাই বা মই এনেকুৱা অসমীয়া কালচাৰক ডিমিন কৰিব লগা একো কেতিয়াও কোৱা নাই কিন্তু ষ্টিল মানুহৰ মানে মেণ্টেলিটিটো এনেকুৱা কি মই ৱেষ্টাৰ্ণ কাপোৰ পিন্ধিছোঁ কাৰণে মই অসমীয়া সংস্কৃতিটোক ৰেচপেক্ট নকৰোঁ এজ এন এক্টাৰ আমি যিকোনো আউটফিটতে কমফৰ্টেবল হ'বই লাগিব বিকজ আমি ডিফাৰেণ্ট কেৰেক্টাৰ্ছ পাম এভৰি টাইমটো মই মেখেলা চাদৰ পিন্ধা ছোৱালী এজনী কেৰেক্টাৰ প্লে কৰিব নোৱাৰোঁ সেনেকুৱা এখন ফটো বা সেই পাৰ্টিকুলাৰ ছাপ'জ এটা ভিডিঅ'ৰে কথা কওঁ তাতে অলপ হয়তো এডাল্টৰেটেড কণ্টেণ্ট দেখাই আছে গালি ঠিকে পাৰিব কিন্তু ভিউজ বা এংগেজমেণ্ট সিমানে বেছি বাঢ়ি যাই থাকিব সেইটোৱে ন এণ্টাৰটেইনমেণ্টৰ বস্তুটোৱে সেইটো মানে য'ত কণ্ট্ৰভাৰ্চি আছে সেইটোতে মানুহে বেছিকৈ গৈ পেলাই চায় মানুহখিনি সেইটোৰ কথাই বেয়াকৈ ক'ব কিন্তু ভিউজ আকৌ তাতেই বেছি থাকে তোমাৰ মানে কাজিয়া নালাগে চাগে টুকুৰ টাকাৰ কথাত সৰু সৰু কথাত মানে ইয়াৰ তোমাৰ এটাই আনচাৰ আছে আই এম জাষ্ট আ গাৰ্ল এইটো চাগে আমাৰ কিমান 20 নম্বৰমান হ'ব নে ছোৱালীৰ লগত 20টা এপিছড গ'ল মানে 20 ঘণ্টা ভাবা মই এটা দিন লগাই দিছোঁ মই বুজি নাপালোঁ ছোৱালী মানুহে কি ভাল পায় কি বেয়া পায় এটা কি হয় তোমাৰ বহুত বেছি মনোটনাছ হৈ গ'লেও ভাল নালাগে ৰাইট জাষ্ট টু স্পাইচ ইট আপ মানে অকণমান ইউ ন' কাজিয়া ইজ ইম্পৰ্টেণ্ট অলপ চলপ কিয় ফোন উঠোৱা নাই সেইটোতো লাগি যাব পাৰে তুমি ফোন ইপিনে নিজে নোচোৱা মানে বহুত বেছি ফোন কৰাটো বেয়া কিমান মানে কেইবাৰ মানে জাষ্ট টু ইউ ন' মানে যদি মই গম পাওঁ আৰু মোৰ ষ্টৰিটোৱে চেক কৰিলে যেনিবা এক্সাম্পল জাষ্ট এন এক্সাম্পল তেতিয়া মই গম পাই যাওঁ ন ফোনটো চেক কৰি আছে বাট হি ডিডন্ট কল মি বেক চ' সেইবিলাক কথা নহয় মানে ইমান বেছি নহয় মই ইমান লাগি নাথাকোঁ এইটো বস্তু কিয় হয় যে মানে ছোৱালী মানুহে ইমান খুচুৰিব পৰা শক্তিটো ক'ৰ পৰা পায় কোনটো ৰিলেশ্যনশ্বিপ আছে যিটোৰ পৰা তুমি মুভ অন কৰিব পৰা নাই আছে নেকি মুভ অন কৰিব নোৱাৰা তোমাৰ ৰিলেশ্যনশ্বিপ আছে নেকি নাই ন কিন্তু বাট দেন মানে মই পুট আপ ভালকৈ কৰিব নোৱাৰাই হৈ গ'লোঁ কাৰণ মই আকৌ ভাবি আছোঁ মই কিবা ভুল ক'ম নেকি নমস্কাৰ আছাম ডাউনটাউন ইউনিভাৰ্চিটি প্ৰেজেণ্টছ আনটোল্ড পডকাষ্টৰ এটা নতুন খণ্ডলৈ স্বাগতম জনালোঁ আজিৰ পডকাষ্টৰ খণ্ডটো এটা একদম নতুন এপ্ৰ'চ এটা নতুন চিন্তাধাৰাৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম কাৰণ আজি আমাৰ মাজত যিগৰাকী বিশেষ ব্যক্তি আছে তেওঁ ইতিমধ্যে অসমীয়া চিনেমা জগতত বিভিন্নখন চিনেমাত কাম কৰিছে মিউজিক ভিডিঅ' বা ছ'চিয়েল মিডিয়াত প্ৰায় সঘনাই আমি তেওঁক দেখা পাওঁ এগৰাকী ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰৰ বাহিৰে কি ধৰণে ৰঙা টাপুৰ নিচিনা চিনেমাত খুব বোল্ড ৰোল কিছুমান তেওঁ কৰিছে যাৰ ফলত তেওঁৰ এক্টিং স্কিলছৰ কথা আমি ইতিমধ্যে সকলোৱে গম পাইছোঁ আমাৰ মাজত আছে আলিস্মিতা গোস্বামী ইয়াৰে মাজত আমি কথা পাতিম যে এগৰাকী যুৱতী হিচাপে তেওঁলোকে যেতিয়া মডেলিং কৰিব যায় সেই মডেলিং কৰাৰ সময়ত কিছুমান বিশেষ ডিমাণ্ড থাকে কি কাপোৰ পিন্ধিব কেনেকুৱা পোচাকত তেওঁ কি ৰোল এটা প্লে' কৰিব তাক লৈ বিভিন্ন বিতৰ্ক অসমত আমি দেখা পাওঁ তেওঁলোকক সেই কাপোৰৰ ভিত্তিত তেওঁলোকৰ কেৰেক্টাৰক লৈ বিভিন্ন কমেণ্ট দিয়ে বিভিন্ন কথা কয় সেইখিনি সময়ত এওঁলোকৰ মনত কেনেকুৱা ধৰণৰ চিন্তা চলে এই এপিছ'ডটোত আজি সেইখিনি কথাই আমি ভালকৈ কথা পাতিম আমি এডুকেট হ'বলৈ চেষ্টা কৰিম নিজকে এডুকেশ্যনৰ যেতিয়া কথা কওঁ আজি আমি আমাৰ স্পনচাৰ্ছ আছাম ডাউনটাউন ইউনিভাৰ্চিটিক কৃতজ্ঞ জনাবই লাগিব এই ভিডিঅ'টো সম্ভৱ কৰাৰ বাবে আছাম ডাউনটাউন ইউনিভাৰ্চিটি অসমৰ ওৱান অফ দ্য লিডিং প্ৰাইভেট ইনষ্টিটিউশ্যনছ বা ইউনিভাৰ্চিটি হয় কেৱল এজন ছাত্ৰক পঢ়াৰ ক্ষেত্ৰতে নহয় এটা হলিষ্টিক এপ্ৰ'চ লৈ স্পেচিফিকলি কেৰিয়াৰত ফ'কাছ কৰি কেনেকৈ তেওঁক আচলতে গঢ় দিবলৈ চেষ্টা কৰে তাকে লৈ আছাম ডাউনটাউন ইউনিভাৰ্চিটিৰ এটা USP বুলি ক'ব লাগিব আছাম ডাউনটাউন ইউনিভাৰ্চিটি হয়তো অসমৰ একমাত্ৰ ইনষ্টিটিউশ্যন হ'ব যি বৰ্তমান সময়ত বিশাল অৰ্গেনাইজেশ্যন বা কোম্পানী যেনে L&T
TCS অথবা IBMৰ লগত এছ'চিয়েট হৈ আছে কেৱল কেম্পাছ আৰু ইনফ্ৰাষ্ট্ৰাকচাৰৰ বাহিৰে ইনডোৰ আউটডোৰ ষ্টেডিয়ামকে লৈ এটা খুব ধুনীয়া পৰিৱেশ কেতিয়াবা যদি ডাউনটাউন ইউনিভাৰ্চিটি গৈছে বা কেতিয়াবা যাব কাৰণ খুব ধুনীয়া পৰিৱেশ আমি কেতিয়াবা তাতে গৈও ভিডিঅ' বনাম যদি আপোনালোকেও তেওঁলোকৰ তাতে এডমিশ্যন ল'ব খোজে এই বিশাল ইনষ্টিটিউশ্যনখনৰ পাৰ্ট হ'ব বিচাৰে এডমিশ্যন চলি আছে 2024-25 বৰ্ষৰ বাবে ইয়াতে নাম্বাৰটো দি দিছোঁ লগতে ডেছক্ৰিপশ্যনত তেওঁলোকৰ ডিটেইলছ আছে তাতে কণ্টেক্ট কৰি আপোনালোকে এডমিশ্যনছ ল'ব পাৰে কমেণ্ট ছেকশ্যনত জনাব আপোনালোকে গোটেই পডকাষ্টটোৰ কনভাৰচেশ্যনখিনি শুনি কি ভাবে আমি আপোনাৰ কথা শুনি ভাল পাওঁ এই পডকাষ্টটো শেষলৈ চাব Welcome to the podcast. Thank you. কি খবৰ কেনেকুৱা চলিছে? খবৰ ভাল, তোমাৰ কেনেকুৱা কোৱা? মোৰো খবৰ ভালে। আজিকালি বহুত জাগাত বুজাই। আজি মানে এপিসোডটোৰ কাৰণে মই বহুত এক্সাইটেড হৈছিলোঁ কাৰণ লাষ্ট কেইবাটা এপিসোড মানে আমাৰ অলপ কি এডুকেশ্যনেল বেছি মই ভদ্ৰ হৈ থাকিব লগা হৈছে মানে বিচাৰি আছিলোঁ যে অলপ আমি মুকলিভাৱে কিছুমান কথা আলোচনা কৰোঁ অলপ এক্সাইটিং হওক চ' আজি মই বিৰাট এক্সাইটেড কাৰণ মই জানো আজি বহুত ইণ্টাৰেষ্টিং কথা পাতিম বাকী কাম চাম কেনেকুৱা চলি আছে বহুকেইখন কাম দেখিলোঁ বিশেষকৈ খুব ধুনীয়া এখন চিনেমা দেখিলোঁ এবাৰ মই আদিত্যম দাৰ লগতো সেইখিনি পাতিছিলোঁ বাট তোমাৰ পৰাও যদি জানো কাম কেনেকুৱা চলিছে কেনেকুৱা হৈ আছে প্ৰফেচনেলি অ'কে চ' প্ৰফেচনেলিটো এতিয়া ভালে চলি আছে আচলতে মুভিখনৰ ৰিলিজৰ পিছত মানে ৰঙাটাপু ৰিলিজৰ পিছত যথেষ্টখিনি মই মানে মানুহৰ পৰা মানে ভাল এটা হেৰি পালোঁ ৰিভিউ পালোঁ সকলোৱে ভাল পাইছে গতিকে সেইটো কাৰণে ভাল লাগিছে আৰু বাকী তোমাৰ মেইনলিটো মোৰ এতিয়া আৰু এখন ছবি কৰিলোঁ মিলেনিয়েল মংক বুলি সেইখন তোমাৰ ফিচাৰ ফিল্মে হয় অকণমান মিউজিচিয়ানৰ কেৰেক্টাৰ এটা কৰিলোঁ তাৰপিছত এতিয়া তোমাৰ ব্ৰেণ্ড প্ৰমোশ্যনছ কৰি আছোঁ ফৰ ইনষ্টাগ্ৰাম কণ্টেণ্ট ক্ৰিয়েশ্যন সেইখিনি মেইনলি কৰি আছোঁ দুটা এটা মিউজিক ভিডিঅ' মাজে মাজে চ' ইনফ্লুৱেঞ্চাৰ বুলি ক'লে কেনেকুৱা লাগে ইনফ্লুৱেঞ্চাৰ বহুত হেভি ৱৰ্ড হয় একচুৱেলি গোটেই সমাজখনক ইনফ্লুৱেঞ্চ কৰা টাইপ লাগে ইনফ্লুৱেঞ্চাৰ এভৰিৱান ইজ এ ইনফ্লুৱেঞ্চাৰ নাউএডেজ মানে চবে নিজকে ইনফ্লুৱেঞ্চাৰ বুলি ভাবে আৰু ইনফ্লুৱেঞ্চাৰ মানে কি তুমি কোনোবাক ইনফ্লুৱেঞ্চ কৰা ৰাইট গতিকে সেইটো এতিয়া মানুহে কয় বাৰু মই হয় বাট কিমান দূৰ ইনফ্লুৱেঞ্চ কৰে সেইটো বাট দেন তুমি ইনফ্লুৱেঞ্চাৰ বস্তুটো কেনেকৈ চোৱা এতিয়া ছাপ'জ ফৰ এক্সাম্পল মই বেলেগ নহয় মই নিজৰ কথা কওঁ কোনোবাই যদি মোক কৈ দিয়ে তই ইনফ্লুৱেঞ্চাৰ মোৰ গাত লাগি যায় মই ইনফ্লুৱেঞ্চাৰ নহয় মই মানে একো ইনফ্লুৱেঞ্চ নকৰোঁ বা মোৰ সেইটো ধাৰণা চ' তোমাৰ কাৰণে সেই ইনফ্লুৱেঞ্চাৰৰ ধাৰণাটো কি মানে তোমাক যদি মই সোধোঁ ডিফাইন ইনফ্লুৱেঞ্চাৰ ইন অসম চ' একচুৱেলি চাব গ'লে এভৰি এক্টৰ ইজ এন ইনফ্লুৱেঞ্চাৰ যেতিয়া আমাৰ ইনফ্লুৱেঞ্চাৰ ৱৰ্ডটো নাছিলে তেতিয়াও আমি শ্বাহৰুখ খানৰ কিবা এটা ইণ্টাৰভিউ চাই আমি ইনফ্লুৱেঞ্চ হৈছিলোঁ ন গতিকে বা অমিতাভ বচ্চনৰ হেৰি গতিকে চবে মানে এক্টৰৰ সেই কেপাচিটি এটা আছে ইনফ্লুৱেঞ্চ কৰিব পৰা গতিকে মোৰ মতেতো এভৰি এক্টৰ ইজ এন ইনফ্লুৱেঞ্চাৰ আৰু বাকী তোমাৰ কণ্টেণ্ট ক্ৰিয়েশ্যন এনেকুৱা আহি যায় য'ত মানে আমি প্ৰডাক্ট কিছুমান দেখাওঁ বা অডিয়েঞ্চক আমি এপ্ৰ'চ কৰোঁ চ' সেইটো এটা কণ্টেণ্ট ক্ৰিয়েশ্যনৰ সেইটো এটা বেলেগ হেৰি আহি যায় বা তোমাৰ ট্ৰেভেল কণ্টেণ্ট ক্ৰিয়েশ্যন লাইফষ্টাইল কণ্টেণ্ট ক্ৰিয়েশ্যন বিউটি গতিকে এইটো বেলেগ বেলেগ কণ্টেণ্ট ক্ৰিয়েশ্যন আছে বাট ইনফ্লুৱেঞ্চাৰ মানে মোৰ মতে যোনে মানে সমাজ এখনক ইনফ্লুৱেঞ্চ কৰিব পাৰে মানে ইন আ গুড ৱে তুমি ভাবানে অকল ধুনীয়া হ'লে ইনফ্লুৱেঞ্চাৰ হয় না একদম নাভাবোঁ মই এই কথাটো এইকাৰণে সুধিছোঁ কাৰণ ছোৱালীৰ ক্ষেত্ৰত বিশেষকৈ বিউটি প্ৰডাক্টছ হওক বা এটা সেই জেনেৰেলাইজেশ্যন এটা থাকে যে যদি ছোৱালী হয় তেওঁ বিউটি প্ৰডাক্টছ কৰিব বা কাপোৰৰ কৰিব বা ফেশ্বনৰ কৰিব তুমি ভাবানে সেনেকুৱা জেনেৰেলাইজ হৈ থকা বা এটা সেই টিপিকেল এটা কনচেপ্ট যে ছোৱালীয়ে কেৱল এইখিনি কৰিব সেইটোৱে নে বাহিৰতো যাব পাৰে ইনফ্লুৱেঞ্চাৰ হিচাপে যদি আগবাঢ়ি যায় নাই অকল ছোৱালী বা ধুনীয়া এজনী ছোৱালীয়ে মানে বিউটি প্ৰডাক্টছৰ প্ৰমোশ্যন কৰিব পাৰিব সেইটো মই কেতিয়াও নাভাবোঁ কাৰণ এতিয়া তোমাৰ মেকআপ যদি আমি কৰোঁ মেকআপ মানে এইটো নহয় কি অকল ধুনীয়া ছোৱালী এজনীয়ে মেকআপ কৰিলে ভালে মানে এনেকুৱা হয় কি মেকআপটোৱে তোমাক কিমান ইনহেঞ্চ কৰে তোমাৰ বিউটিটো এভৰিৱান ইজ বিউটিফুল টু বি অনেষ্ট চ' সেইটো নিজকে ফিল কৰিলেতো সেইটো ওলাই যায় বাট মানে মোৰ মতে আই থিংক সেই বস্তুটো যে কোনোবা ধুনীয়া হ'লে মানে ইনফ্লুৱেঞ্চাৰ বুলি ক'ব পাৰিব সেইটো নহয় বিউটিয়ে নহয় তোমাৰ পাৰ্চনেলিটি কেনেকুৱা হয় তোমাক মানুহে একচুৱেলি ফ'ল' কৰিব বিচাৰে নে নাই সেই পাৰ্চনেলিটিৰ ওপৰতো একচুৱেলি বহুতখিনি ডিপেণ্ড কৰে এই কথাটো মই সাধাৰণতে কোৱা শুনো সকলোৰ ফালৰ পৰা যে আমি চব সমানে ধুনীয়া হয়
কোনো বেছি পৰিমাণে কম পৰিমাণে ধুনীয়া নহয় কিন্তু যদি একদম অপ্ৰিয় সত্য এটা কওঁ যে মানে একদম ব্ৰুটেল ট্ৰুথ সেই কথাটো মই নাভাবোঁ সঁচা হয় কোনোবা এটা পইণ্টত কাৰণ এট দি এণ্ড অফ দ্য ডে আমাক আমাৰ কমপ্লেক্সনৰ কাৰণে মানুহে জাজ কৰে আমি কি পিন্ধিছোঁ সেইটোৰ ওপৰত জাজ কৰে আজি যদি মোৰ চুলিখিনি এইটো হৈছে মই যদি এতিয়া এছ গ্ৰে কৰি দিওঁ মই চাপৰি বনি যাওঁ হঠাৎ বাট সেই ইনষ্টেণ্ট জাজমেণ্টটো থাকেই আজিকালিৰ সময়ত তেনেকুৱা এটা সময়ত তুমি ভাবানে চব যে ধুনীয়া বুলি আমি জেনেৰেলি কওঁ একচুৱেলি সমাজখনে কোনোবা এটা ক্ষেত্ৰত এই সকলোকে নিজৰ ধৰণে ধুনীয়া হ'বলৈ দিয়া নাই একচুৱেলি চোৱা এই বস্তুটো ন পাৰ্চন টু পাৰ্চন ভেৰাই কৰে হা এতিয়া মই যদি কওঁ মোৰ কাৰণে বিউটিটো এনেকুৱা কি কোনোবাক দেখিলে অকল আউটলুকটোত মানে মই মোৰ এনেকুৱা নহয় কি চলো ঠিক আছে ধুনীয়া হয় দেখাত কিন্তু সেই মানুহজনৰ বা সেই ছোৱালীজনীৰ পাৰ্চনেলিটিটো কেনেকুৱা কথা পাতি কেনেকুৱা লাগে যদি কথা পাতি পেলাই মোৰ এনেকুৱা নালাগে কি মানে ইমান বেছি নলেজেবল নহয় বা অকণমান উইজডম নাই তো সেই মানুহজন যিমান ধুনীয়া হ'লেও মানে মোৰ মানে মই ইমপ্ৰেছ নহওঁ মানে গতিকে মোৰ কাৰণে সেইটো আৰু কিছুমানৰ এনেকুৱা থাকে হয়তো যোনে অকল আউটাৰ বিউটিটো দেখি আউটাৰ লুকটো দেখি হয়তো মানে ইমপ্ৰেছ হৈ যাব পাৰে চ' সেইটো একচুৱেলি সকলোৰে কাৰণে বেলেগ বেলেগ বাট পাৰ্চনেলি মোৰ মতে বিউটি ইজ নট লাইক হাউ ইউ লুক মানে সেইটো হাউ দেখা বুলি নহয় তেওঁলোকে কেনেকৈ চিন্তা কৰে মেবি সেইটো এটা পইণ্ট হ'ব পাৰে তোমাৰ মেণ্টেলিটি কেনেকুৱা হয় তোমাৰ চিন্তাধাৰা বা তোমাৰ পাৰ্চনেলিটিটো কেনেকুৱা হয় দ্য ৱে ইউ টক এই গোটেইখিনি একচুৱেলি মেটাৰ কৰে মানে মোৰ মতে আৰু সেইটো চাব গ'লে তুমি অৰিজিনেলি ক'ৰ মোৰ জন্ম সৰভোগ বৰপেটা তাৰপিছত গুৱাহাটী কেতিয়া আহিলা গুৱাহাটী মই তোমাৰ 2012ত আহিলোঁ 2013 পঢ়িবলৈ মই ইয়াতে কটন কলেজতে কৰা হয় কটন কলেজ মোৰ এছমিজ আছিলে অসমীয়া কেনেকুৱা আছিল অসমীয়া মানে মই সদায় ভাবোঁ যে লেংগুৱেজ ছাবজেক্টত আমি সদায় ভাবোঁ যে কি বুলি কয় লিটাৰেচাৰ হোৱাৰ লগে লগে খুব আমি বহুত ডাঙৰ ডাঙৰ গল্প পঢ়িম বা ড্ৰামা পঢ়িম অসমীয়া কেনেকুৱা হয় এনেই এজ এন একাডেমিক কোৰ্চ ইয়াতে কটনত এনেইতো ভালেই হয় একচুৱেলি অসমীয়া ছাবজেক্টটো মোৰ কাৰণে বহুত বেছি ইজি আৰু মানে মই সৰুৰ পৰা মানে পঢ়ি ইমান ভাল নাপাওঁ আৰু পাপা মোৰ টিচাৰ হয় আৰু পাপাই সদায় মোক প্ৰেছাৰাইজ কৰে কি পঢ়া গতিকে মই মেট্ৰিকলৈকে ইমানেই পঢ়িলোঁ 3 ৰাত মই অকল পঢ়িয়ে থাকিব লাগে চ' তাৰপিছত মই ডিগ্ৰীত মই ডিচাইড কৰিলোঁ কি মই হৈ গ'ল আৰু মই অকণমান চিল কৰিম আৰু তাৰপিছত মই এছমিজ মেজৰটো সেইকাৰণে ল'লোঁ যাতে মানে মোক ইমান পঢ়িব লগা নহয় টু বি অনেষ্ট মই অকল এক্সামৰ আগদিনাখনহে পঢ়িছিলোঁ মানে এটেণ্ডেঞ্চ আছিলে এটেণ্ডেঞ্চটো ক্লাছ কৰিছিলোঁ ক্লাছ এতিয়া উপায় নাই কৰিবই লাগিব কিন্তু পঢ়াটো মানে হয় নেকি এটেণ্ডেঞ্চৰ কাৰণে সেইটো নাই হোৱা বাৰু মানে চবকে সুধো যে তোমালোকৰ এনেকুৱা আছিল নেকি তুমি ভাবা নাই এইটো নেচেচাৰী সেই এটেণ্ডেঞ্চটো নেচেচাৰী হয় মানে এতিয়া চোৱা মোৰ নিচিনা মানুহৰ কাৰণেতো মই কাৰণ ক্লাছত যিখিনি শিকোঁ সেইখিনিয়ে মই ঘৰত গৈ ইমান নপঢ়োঁ গতিকে মোৰ কাৰণেতো সেইটো আছিলে 10লৈকে কাৰণ তুমি ইমানেই পঢ়িলোঁ আৰু ইভেন এইচএছতো বহুত প্ৰেছাৰ আছিলে বাট ডিগ্ৰীত মানে অকণমান সেইটো মানে লিনিয়েণ্ট হ'ল মই ইয়াত আহিলোঁ ইয়াত থাকিলোঁ হোষ্টেলত থাকিলোঁ গতিকে কটনৰ হোষ্টেলত নহয় বাহিৰৰ হোষ্টেলত আছিলোঁ গতিকে তেনেকৈ ফ্ৰেণ্ডছ হ'ল তাৰপিছত আৰু অকণমান পঢ়াটো অলপ তেনেকুৱা মানে কমিলে আৰু টু বি অনেষ্ট যেনেকুৱা হয় সচৰাচৰ সেইটো হ'ল তাৰপিছত সেয়াই আৰু বাকী তাৰপিছত আফটাৰ বেচেলাৰ্ছ এই লাইনটোত আহি গ'ল নাই তাৰপিছত মই মাছ কমিউনিকেশ্যন কৰিলোঁ কটন কলেজতে আমাৰ ডিপাৰ্টমেণ্টৰ কেইটাই আছিল তুমি মাছ কমিউনিকেশ্যন বহুত জ্বলাইছে গোটেইকেইটাৰ নাম লৈ দিব পাৰোঁ ন এতিয়া হয় নেকি কপি শিকোৱা নাছিল জানো শিফ্ট প্লাছ এনেকৈ শিকাইছিলে কম্পিউটাৰটো শিকোৱা নাই কম্পিউটাৰত কণ্ট্ৰল প্লাছ চিটো ছাপ'জ কপিতহে লিখিব দিছিল নাই আমাক শিকাইছিলে কম্পিউটাৰ কপিত লিখাই থৈ দিলে তুমি কি FCP কৰিছিলা FCP আমাৰ ইমানটো গৈয়ে নাপালে আমি তাৰে আগত এডিট কৰি আছিলোঁ আমাক প্ৰিমিয়াৰ প্ৰ' শিকালে বাৰু মানে কম্পিউটাৰতে শিকাইছে কাম আহিছে মানে আমি বনালোঁ ডকুমেণ্টাৰী বনালোঁ কিবা কিবি বনালোঁ তাৰপিছত কিন্তু মানে একচুৱেলি টু বি অনেষ্ট মাছ কমিউনিকেশ্যন কৰাৰ পিছতহে মোৰ মানে এই লাইনটোৰ লগত অকণমান মানে মই জড়িত হ'লোঁ একচুৱেলি কেনেকৈ মানে ফাৰ্ষ্ট কিউৰিয়চিটি কেনেকৈ আহিল তাৰমানে মাছ কমিউনিকেশ্যনত মোৰ ছিনিয়ৰ দাদা এজন আছিলে হিমানিল দা এতিয়া ডিৰেকশ্যন কৰি আছে আমাৰ ইণ্ডাষ্ট্ৰিতে কাম কৰি আছে চ' সি মানে মোৰ ফটোশ্বুট কৰিছিলে আৰু সেই ফটোশ্বুট
ডিৰেক্টৰজনে দেখা পাই তেখেতে এপ্ৰ'চ কৰিলে কি এখেতক মানে অডিশ্যনৰ কাৰণে ক'ব পাৰি তাৰপিছত মোক ক'লে আৰু মই অডিশ্যন দিলোঁ মই পায়ো গ'লোঁ মুভিখন কিন্তু মুভিখন বাৰু সেইখন নবনিলে এতিয়া আধাতে বন্ধ হৈ থাকিলে কিন্তু তাৰপিছত সেয়া লিংকটো যেতিয়া লাগিলে তাৰপিছত মই আৰু পংকজ জিংটিদাৰ লগত চিনাকি হ'লোঁ পংকজ জিংটিলৈ মই এতিয়া মিউজিক ভিডিঅ' কৰিলোঁ সেই তেতিয়াৰ পৰা আৰু মুভি পালোঁ তাৰপিছত বেক টু বেক চিৰিয়েলো কৰিলোঁ তো তেনেকৈ লাইনটোত সোমাই গ'লোঁ আৰু এক্সিডেণ্ট নাই একদমেই নাই ভবা মানে ইণ্টাৰেষ্টটো আছিলে সৰুৰ পৰা কিন্তু ভবা নাছিলোঁ কি মই মানে ইটছ লাইক আ ডেষ্টিনি আৰু ডেষ্টিনিত যদি বিলিভ কৰা তুমি তেতিয়াহ'লে মানে এইটো ইট হেপেন জাষ্ট লাইক দেট ঘৰত একো কোৱা নাছিল নে ঘৰতো বহুত গালি খাইছোঁ এইটো কিয় গালি দিয়ে বুলি ভাবা মানে এনেকুৱা ক্ৰিয়েটিভ লাইন এটা ৰাহাটো আচলতে মই অকণমান মানে ব্ৰিলিয়েণ্ট আছিলোঁ সৰু থাকোঁতে আছিলোঁ মানে নহয় মানে একচুৱেলি কি পঢ়াত মানে মই চোকা আছিলোঁ গতিকে 10ত মোৰ 90% আছিলে সেৱা গতিকে 89.9% 90% আৰু তাৰপিছত পাপাই সেইকাৰণে বিচাৰিছিলে মই একাডেমিক লাইনতে যোৱাটো মানে প্ৰফেচৰ বা IAS বা APSCৰ কাৰণে প্ৰিপাৰেশ্যন কৰাটো সেইবিলাক বিচাৰিছিলে কিন্তু মোৰ সেইটোৱে মানে মোৰ এনেকুৱা মই বহুত বেছি চঞ্চল এটা জেগাত বহি থাকিব নোৱাৰোঁ সেইকাৰণে আৰু মই ডিচাইড কৰিলোঁ কি নাই মই আৰ্টছ পঢ়িম মই যি ইচ্ছা আই ৱাজ মানে গ'য়িং উইথ দ্য ফ্ল' বুজি পাইছা মই ইমান বেছি মানে মানুহে থাকে ন এইম ইন লাইফ কি হয় মোক বহুতে আগতে সুধিছিলে তোমাৰ এইম ইন লাইফ কি মোৰ একচুৱেলি একো এইম ইন লাইফ নাছিলে কি কৈছিলা কি আনচাৰ আছিল আই এম জাষ্ট গ'য়িং উইথ দ্য ফ্ল' বাপৰে ফিল'চফিকেল এইম ইন লাইফ তাৰপিছত ডেষ্টিনি মোক এইটো লাইনত লৈ আহিলে এনেকৈ আৰু ভালে হ'ল যি হ'ল আই থিংক মই সাধাৰণতে বহুত ইউটিউবত থাম্বনেইলছ দেখা পাওঁ মানে বহুত ইণ্টাৰভিউ পডকাষ্ট আজিকালিতো আহিছেই দেখিলে মই তাতে দেখোঁ মানে ডাৰ্ক ৰিয়েলিটি অফ দি ইণ্ডাষ্ট্ৰি ডাৰ্ক ৰিয়েলিটি অফ মডেলিং ভয় লাগি যায় মানে দেখি পালে ভাবা নাই নহয় কিবা ডাৰ্ক ৰিয়েলিটি আছে ইণ্ডাষ্ট্ৰি নাই প্ৰথমতে ডাৰ্ক কোনটো চাইডে মই ভাবি থাকোঁ ডাৰ্ক ৰিয়েলিটি মানে কি মই বুজা নাই কেনেকুৱা ধৰণৰ মই কেতিয়াও খুলি চোৱা নাই কাৰণ কণ্টেণ্ট সেইটো নাথাকে থাম্বনেইলখন মানে ডাৰ্ক বুলি যে কৈ দিয়ে যে একদম ইণ্ডাষ্ট্ৰিটো বেলেগ হয় ইণ্ডাষ্ট্ৰিৰ ভিতৰত কিবা বেলেগ থাকে তুমি ভাবানে এনেকুৱা হয় একচুৱেলি তুমি কি কাৰণ তুমিতো বহুত বেলেগ বেলেগ মানুহৰ লগত কাম কৰিছা অভিজ্ঞতা পাইছা কি ভাবা কি হয় মানে ইণ্ডাষ্ট্ৰিটো তোমাৰ কাৰণে একচুৱেলি সেইটো তোমাৰ যোনে যেনেকৈ নিজৰ পাৰ্চপেক্টিভ মোৰ পাৰ্চপেক্টিভৰ পৰা মই যদি চাওঁ মই কেতিয়াও তেনেকুৱা ডাৰ্ক ৰিয়েলিটি টাইপ মোৰ নালাগে কি মই ডাৰ্ক ইণ্ডাষ্ট্ৰি এটাৰ ভিতৰত আছোঁ এনেকুৱা নালাগে অবভিয়াছলি মানে চববিলাক কামটো তোমাৰ চব কাম বেলেগ বেলেগ হয় ৰাইট কিছুমান ভাল কাম আছে কিছুমান মই বেয়া কামো কৰি থৈ দিছোঁ যিটো হয়তো কণ্টেণ্ট ইমান ভাল নাছিলে ভাল কোৱালিটি ৱৰ্ক নাছিলে তেনেকুৱাও কৰি থৈ দিছোঁ কিন্তু তাৰ মিনিং এইটো নহয় কি ইণ্ডাষ্ট্ৰিটো ডাৰ্ক হয় এতিয়া যদি তুমি ইণ্ডাষ্ট্ৰিত সোমাই পেলাই যদি কোনোবা তেনেকুৱা মানুহৰ সংগত পৰিছা তেতিয়াহ'লে সেইটোত মই ক'ব নোৱাৰোঁ বিকজ সেইটো তুমি নিজেও সিমানখিনি স্মাৰ্ট হ'ব লাগিব কি তুমি কোনজন মানুহৰ লগত কাম কৰি তোমাৰ ফিউচাৰ তুমি একো প্ৰব্লেমত নাহা গতিকে সেইটো তোমাৰ নিজৰ কথা গতিকে ডাৰ্ক ৰিয়েলিটি বুলি মইতো নাভাবোঁ কিছুমান চিয়ানা মানুহ থাকে ইণ্ডাষ্ট্ৰিত সেই চিয়ানামিবিলাক কৰি দিয়ে সেইটোৱে একচুৱেলি ডাৰ্কনেছটো আৰু যদি তুমি এতিয়া চোৱা ফাৰ্ষ্ট মিটিঙত তুমি গমটো পাবা এটা ভাইব বস্তু এটা থাকে ন ইনটিউশ্যন ইটছ দেৰ আৰু ছোৱালী মানুহৰ আৰু থাকে মানে ছিক্স চেন্সটো ছোৱালী মানুহৰ বহুত ষ্ট্ৰং হয় গতিকে যদি তুমি তেনেকুৱা মানুহক লগ পোৱা তুমি ষ্টাৰ্টিঙতে গমেই পাবা এইটো একো প্ৰজেক্টৰ মোৰ লগতে বহুত কেইবাৰ হৈছে মোক মানে ইণ্টাৰভিউ বা নট ইণ্টাৰভিউ মানে মিটিঙত মাতি পেলাই মই যাওঁ মুভি বা ছিৰিজ এখন কৰিব বুলি মাতে ত' গৈ পেলাই তাৰপিছত মোক নিজৰ কথা কোৱা ষ্টাৰ্ট কৰে মানে ছিৰিজখনত বাদ দি বাকী গোটেইখিনি কথা কয় মানে মোৰ ইমান কেইখন গাড়ী আছে মোৰ মানে ফাৰ্ষ্ট মাষ্টেং আছিলে গুৱাহাটীৰ ফাৰ্ষ্ট মাষ্টেংখন মোৰ লগত আছিলে তাৰপিছত এইখন মোৰ হয় এইখনৰ মালিক মই হয় অ'নাৰ মই হয় গতিকে সেই তেনেকুৱা কথাবিলাক কয় আৰু ৱেব ছিৰিজ যিটোৰ কাৰণে মই একচুৱেলি গৈছিলোঁ মই যদি সুধোঁ কেতিয়াৰ পৰা শ্বুট আছে স্ক্ৰিপ্টটো কি হয় সেইবিলাকৰ কথা খুব কম আৰু তাৰপিছত কিন্তু ফোনটো নাহে আৰু মানে যেতিয়া গম পায় কি মই ইমান বেছি মানে সেইবিলাক কথাটো
কিয়নো এফেক্ট হ'ব মোৰ ওপৰত তাৰপিছত আৰু ফোনটো নাহে আৰু মই এই বস্তুটোৰো কথা সুধিব খুজিছোঁ যে ইয়াতে এটা নতুন কালচাৰ হৈছে মিটিং কেফেবিলাকত মিটিং পাতি থাকে একদম কেঁকো চিঞৰি আছে ইয়াতে এখন বোলে চিনেমাৰ কিবা ডিছকাশ্যন কৰিছে আৰু যিকেইজন মই মানে নাজানো আৰু ক'ব পাৰিনে নাই ইয়াৰ মাজত এনেকৈ যিমান কেইজনক তেনেকৈ মিটিং কৰা দেখিছোঁ এখন চিনেমাও কিন্তু মই দেখা নাই ইউটিউবতো দেখা নাই মোৰ সেইটোৱে মই এক্সপিৰিয়েঞ্চটো এইটোৱে ক'লোঁ একচুৱেলি ডাৰ্ক ৰিয়েলিটি যদি ক'ব যায় তেতিয়াহ'লে মেবি এইটো তেনেকুৱা ধৰণৰ ৰিয়েলিটি আছে কিন্তু মানে নিজৰ কথা বহুত বেছি বঢ়াই চঢ়াই ক'ব কিন্তু কামত একচুৱেলি ইমান নাই চ' তেনেকুৱা মানুহক পাইছোঁ মই বহুত মই সাধাৰণতে যিসকলে এই ইণ্ডাষ্ট্ৰীত হওক বা সংগীত জগতখনতে হওক তেওঁলোকে দীৰ্ঘদিন ধৰি কাম কৰি আছে তেওঁলোকৰ পৰাও এই কথাটো মই মানে শুনিছোঁ বা তেওঁলোকেও কৈছে যে সময়ৰ ইয়াতে মূল্য নুবুজে বা প্ৰফেচনেলিজিম বহুত কম আমি যেতিয়া নতুনকৈ কামবিলাক আজি সময়ত আৰম্ভ কৰিছোঁ বিশেষকৈ ডিজিটেলি এতিয়া ৰিচেণ্টলি দেখিলোঁ 2খনমান অসমীয়া ৱেব ছিৰিজ কিমান পপুলাৰ হৈ গৈছে উইদাউট দি হেল্প অফ মানে মেইন ষ্ট্ৰীম মাৰ্কেটিং বা কিবা তেনেকুৱা এটা সময়ত তুমি কি ভাবা যে এই নতুন জেনেৰেশ্যনটোৰ মাজত আজিৰ সময়ত ডিৰেক্টৰ্ছবোৰো নতুন হৈছে প্ৰডিউচাৰ্ছো নতুন এজৰ হৈছে আমি কেনেকৈ সেই প্ৰফেচনেলিজিমটো মেইনটেইন কৰিব পাৰোঁ এজিন তুমি যেতিয়া চিনেমা এখনৰ পাৰ্ট হোৱা এগৰাকী অভিনেত্ৰী হিচাপেও চাগে তোমাৰ সেই প্ৰফেচনেলিজিমটো তুমিও মেইনটেইন কৰিব লাগে বাট দেন কেতিয়াবা সেই প্ৰডিউচাৰ এণ্ডৰ পৰা হওক ডিৰেক্টৰ এণ্ডৰ পৰা হওক সেই প্ৰফেচনেলিজিমটো মেইনটেইন নকৰে কেতিয়াবা এনেকুৱা কিবা অভিজ্ঞতা পাইছা মই আচলতে এইটোত এইখিনি কথা ক'ম যে একচুৱেলি যিখিনি ডিৰেক্টৰৰ লগত মই কাম কৰিছোঁ স্পেচিয়েলি য়াং ডিৰেক্টৰ্ছ অফ আছাম দে আৰ ভেৰি টেলেণ্টেড একচুৱেলি বহুত ক্ৰিয়েটিভ হয় ডিৰেক্টৰ্ছখিনি কিন্তু আমাৰ প্ৰব্লেমটো আহি যায় প্ৰডিউচাৰৰ ওপৰত মানে প্ৰডিউচাৰবিলাক বেচিকেলি বেছিভাগ প্ৰডিউচাৰ বিজনেছমেন হয় আৰু বিজনেছ কৰিলে কি হয় তোমাৰ প্ৰডাক্টটো তুমি সেইটো হিচাপত চোৱা বিজনেছৰ হিচাপত তো যিবিলাক প্ৰডিউচাৰে তোমাৰ আৰ্ট বুজি নাপায় বা যিবিলাক প্ৰডিউচাৰে তোমাৰ কণ্টেণ্ট কি হয় সেই বস্তুটো বুজি নাপায় অকল বিজনেছৰ পইণ্ট অফ ভিউ দি চাই নহয় সেই প্ৰডাক্টটোৰ কোৱালিটিটো বহুত মানে একচুৱেলি ডিৰেক্টৰৰ ক্ৰিয়েটিভিটিৰ ওপৰতো সেই প্ৰেছাৰটো আহি যায় প্ৰডিউচাৰৰ ফালৰ পৰা তেতিয়া তেওঁ নিজৰ হেৰিত কাম কৰিব নোৱাৰা হৈ যায় মানে নিজৰ প্ৰডাক্টিভিটি নে কি কয় সেইটো ক্ৰিয়েটিভিটিটো নোলোৱা হয় নাইকিয়া হৈ যায় গতিকে সেইটো হয় চ' সেইকাৰণে আই থিংক প্ৰডিউচাৰ যিখিনি হয় বা যিখিনি ইনভেষ্ট কৰে তেওঁলোকেও একচুৱেলি অকণমান শিকিব লাগে মানে একচুৱেলি এই আমাৰ লাইনটো কি হয় লাইনটোৰ বিষয়ে জানিব লাগে একচুৱেলি মুভি এখন যদি কৰি আছে মুভিখনৰ ওপৰত ৰিচাৰ্চ এটা নিজে কৰিব লাগে কি অ'কে মুভিখন এনেকুৱা চ' প্ৰডিউচাৰজন যেতিয়া মেইন মানুহজন ভাল হ'ব তাৰপিছত বাকী গোটেইখিনি নিজে নিজে ভালকৈ হৈ যায় আৰু তাৰপিছত আমাৰ অডিয়েঞ্চৰো এটা ৰেছপনচিবিলিটি থাকে যে যদি ভাল মানে কিবা এটা প্ৰজেক্ট আহিছে তেতিয়াহ'লে ওলাই আহি চাব লাগে বা এপ্ৰিচিয়েট কৰিব লাগে যিটো একচুৱেলি এতিয়া কৰিছে ৰিচেণ্টলি বহুকেইখন মুভি মানে সফল হৈছে গতিকে সেইটো হিচাপত চাব গ'লে এটা ভাল চাইন বুলি মই ক'ব খোজোঁ আৰু মই একদম এটা এনেই নৰ্মেলি শুনি থকা কথা এটা সোধোঁ আৰু মোৰ যিহেতু আমি আলোচনা কৰি আছোঁ আৰু মই বিচাৰিছোঁ আজি আমি যিহেতু আমাৰ এজ গ্ৰুপটো কেনেকুৱা যে আমি অলপ এক্সপ্লিচিট কথা পাতিব পাৰোঁ মুকলিভাৱে ন চ' মই মানে এই কথাখিনি যোনখিনি শুনি থাকোঁ মই এইখিনি সুধিব বিচাৰিছোঁ আকৌ কণ্ট্ৰভাৰ্চি হ'ব পাৰে মই শুনো অসমৰ বহুত বিজনেছমেন এনেকুৱা আছে বহুত ইভেণ্ট অৰ্গেনাইজাৰ মেবি এনেকুৱা আছে য'ত তেওঁলোকে কয় যে এটা ফেশ্বন শ্ব' তেওঁলোকে পাতি আছে বা হয়তো এখন চিনেমা বনাই আছে কিন্তু তাৰ দি প্ৰডিউচাৰজনে হয়তো ছোৱালীজনীক হয়তো ইউজ কৰিব বিচাৰি আছে বা হয়তো তেওঁলোকৰ লগত কিবা এটা সম্পৰ্ক গঢ়িব চেষ্টা কৰি আছে এনেকুৱা ধৰণৰ কথা সাধাৰণতে শুনা পাওঁ ক'তো দেখা নাপাওঁ বা ক'তো মই একো তথ্য পোৱা নাই কিন্তু সাধাৰণতে এই কথাটো শুনিব পাওঁ আৰু বিগত 2-3টা বছৰত অসমত বিশেষকৈ মই তাৰে খুব বেছি কেছেছ শুনি আছোঁ কাষ্টিং কাউচ মানে টাইপ অফ অ'কে সঁচা নে এনেকুৱা মই এতিয়া চোৱা টু বি অনেষ্ট মই তেনেকুৱা ফেচ কৰা নাই অসমত বাহিৰতো কৰা নাই বাহিৰত মই শুনিছোঁ কিন্তু মই মুম্বাইতো মুভি কৰি আহিছোঁ কিন্তু ভগৱানৰ কৃপাত মোৰ লগত তেনেকুৱা একো এক্সপিৰিয়েঞ্চ হোৱা নাই বাট একচুৱেলি মই এইটোতো সেইটোৱে ক'ম যে যদি তোমাৰ একচুৱেলি মানুহজনে ভাল এটা প্ৰজেক্ট কৰাত মানে ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে তোমাক কেতিয়াও সেইটো বেচিছত কেতিয়াও তোমাক কাষ্ট নকৰে তোমাক তোমাৰ টেলেণ্টৰ বেচিছতে কাষ্ট কৰিব মই ডষ্ট্ৰুমত যিমানকেইখন মুভি কৰিছোঁ গোটেইকেইখন অডিশ্যন দি ৱৰ্কশ্বপ কৰি তাৰ পিছত কৰিছোঁ তাৰমানে কি সেইটো এটা ভাল প্ৰজেক্ট হয় যদি তোমাৰ বেলেগ ছাইডত ইণ্টাৰেষ্ট দেখুৱাই তাৰ মানে প্ৰজেক্টটোত কি হ'ব তুমি নিজে গমেই পাই যাব পাৰা গতিকে য়াং জেনেৰেশ্যনখিনিকো মই সেইটোৱে ক'ব বিচাৰোঁ কি যদি ভাল কাম কৰিব মন আছে ভাল মানুহৰ লগত কৰা নহ'লে নকৰিবাই কাৰণ
যিবিলাকৰ লগত তুমি কিবা এটা কম্প্ৰমাইজ কৰি কাম কৰা সেই প্ৰজেক্টটো কেতিয়াও ভাল নহয় মোৰ মতে সেই প্ৰজেক্টটো একচুৱেলি আউটকামো নাথাকে কাৰণ ইণ্টেনশ্যনটোৱে যদি বেয়া হয় ইণ্টেনশ্যনটোৱে বেয়া আৰু তোমাৰ কৰ্মা বুলি বস্তু এটা আছে যে তুমি কোনোবা লগত বেয়া কৰিলে তোমাৰ লগত কেতিয়াও ভাল নহয় গতিকে যদি তুমি কোনোবাক এক্সপ্লইট কৰি পেলাই তুমি কাম উলিয়াইছা তেতিয়াহ'লে তোমাৰ সেই ৰিজাল্টটো কিমান ভাল হ'ব সেইটো তুমি নিজে বিবেচনা কৰি চাব পাৰা মোৰ মানে এই কথাটো সোধাও মূল কাৰণ এইটো হৈছে যে মই বিশেষকৈ ফেশ্বন শ্ব'বিলাকৰ কেতিয়াবা এইবিলাক ওলাই নহয় পোষ্টাৰবিলাক মই চাওঁ খুব সৰু সৰু ছোৱালী আজিকালি অহা হৈছে মেবি 18, 17, 19 তেনেকুৱা এজৰ তেতিয়া বহুতে পিছত গৈ কথা কয় বা কিছুমান হয়তো ইণ্টাৰভিউত কয় যে সৰু থাকোঁতে তেতিয়া গম পোৱা নাছিলোঁ এনেকুৱা হৈ গ'ল যেতিয়া অসমত এনেকুৱা ঘটনা শুনা আৰম্ভ হ'লোঁ ময়ো হতভম্ব হ'লোঁ ভাবি পালে যে ইয়াতেও এনেকুৱা আৰম্ভ হৈছে নেকি কাৰণ প্ৰথম কথা ইয়াতে চিনেমা এখন ফাইনেন্স কৰা ইমান ডাঙৰ প্ৰডিউচাৰৰ লাইনো নাই কেইটামানে আছে যদি তহঁতে এনেকুৱা হৈ যাওঁ আচলতে ভাল প্ৰজেক্টত আই ডোণ্ট থিংক এনেকুৱা হয় বিকজ কাষ্টিংবিলাকো চব অডিশ্যনত থ্ৰু দি হয় গতিকে ভাল প্ৰজেক্টত আই ডোণ্ট থিংক এনেকুৱা হ'ব কিন্তু এতিয়া ফেশ্বন শ্ব'ৰ কথা মই নাজানো বিকজ ফেশ্বন ইণ্ডাষ্ট্ৰিটোৰ লগত মই ইমান জড়িত নহয় সেইটো এখন বেলেগ জগত মই এতিয়া এজ এ শ্ব' ষ্টপাৰ মই কৰোঁ বা সেনেকুৱা কিবা কিবি তেনেকৈ ৱৰ্ক কৰোঁ সেইটো বেলেগ হয় নেকি শ্ব' ষ্টপাৰ হিচাপে কৰাটো বেলেগ আৰু এইটো বেলেগ সেইটো মানে আমাক ইনভাইট কৰে মানে শ্ব'ত ৱৰ্ক কৰিবলৈ তেনেকুৱা কিন্তু আদাৰৱাইজ মই ফেশ্বন ইণ্ডাষ্ট্ৰিটোৰ কথা ইমান নাজানিম চ' সেইটো যদি তাত হৈছেও তেতিয়াহ'লেও আই থিংক ইটছ ৰং ফেশ্বনত আহি মানে যদি আমি ফেশ্বনৰ কথা পাতোঁ কাপোৰৰ কথা ক'বই লাগিব এতিয়া কাপোৰটো আজিকালি লেটেষ্ট ট্ৰেণ্ড চব জেগাত আজিকালিৰ সময়ত মানুহে কাপোৰক লৈ আমি পাৰ্চনেলিটি এটাও জাজ কৰি দিওঁ মানুহ এজনৰ আমি তেওঁৰ স্বভাৱো তেওঁকো গোটেই মানুহটোক জাজ কৰি দিওঁ তুমি ভাবানে কাপোৰে সেই মানুহজনৰ মানে পাৰ্চনেলিটিটোৱে হওক তেওঁৰ ব্যক্তিত্বটোৱে হওক মানুহৰ আগত আমি সেইটো জাজ কৰিবলগীয়া ক্ৰাইটেৰিয়া হ'ব লাগে কাপোৰটো আস্ক মি এবাউট ইট সেইকাৰণে সুধিছোঁ সেইটো একচুৱেলি হ'ব নালাগে মানুহে জাজ মানে ডোণ্ট জাজ আ বুক বাই ইটছ কাভাৰ চ' সেই বস্তুটো মানুহে ফ'ল' কৰিব লাগে যিটো দেখিছে দেখি পেলাই সেই মানুহজনৰ পাৰ্চনেলিটিটো কেনেকুৱা হ'ব সেইটো বস্তু জাজ কৰিব নালাগে একচুৱেলি বহুতে এনেকুৱা কৰে কি তুমি এইটো কাপোৰ কিয় পিন্ধিছা এনেকৈ কিয় কৰিছা এইটো ইয়াত কিয় গৈছা গতিকে আৰু বহুতে এইটোও কমেণ্ট কৰে কি তুমি অসমীয়া কালচাৰৰ কাৰণে তুমি কলংক হয় প্ৰায় অসমীয়া ছোৱালীৰ ইয়াত দেখোঁ ইনফ্লুৱেঞ্চাৰ মানে কালচাৰটোকে সংস্কৃতিটোকে আমি বৰবাদ কৰি দিছোঁ তেনেকুৱা ধৰণৰ কিছুমান তেনেকুৱা ধৰণৰ মানে মন্তব্য আমি শুনিবলৈ পাওঁ গতিকে সেইটোৱে একচুৱেলি বহুত দুখ দিয়ে টু বি অনেষ্ট বিকজ মই কেতিয়াও অসমীয়া কালচাৰৰ এগেইনষ্টত কেতিয়াও একো কথা কোৱা নাই বা মই এনেকুৱা অসমীয়া কালচাৰক ডিমিন কৰিব লগা একো কেতিয়াও কোৱা নাই কিন্তু ষ্টিল মানুহৰ মানে মেণ্টেলিটিটো এনেকুৱা কি মই ৱেষ্টাৰ্ণ কাপোৰ পিন্ধিছোঁ কাৰণে মই অসমীয়া সংস্কৃতিটোক ৰেচপেক্ট নকৰোঁ সেইটোতো কোনো লিখা নাই আৰু অকল এনেকুৱা ময়ে এনেকুৱা মানুহ নহয় যোনে ৱেষ্টাৰ্ণ কাপোৰ পিন্ধিছোঁ ৰাইট এনেকুৱা বহুত এক্টাৰ্ছ আছে আৰু আমাৰ কামটোৱে হৈছে এইটো আমাৰ এজ এন এক্টাৰ আমি যিকোনো আউটফিটতে কমফৰ্টেবল হ'বই লাগিব বিকজ আমি ডিফাৰেণ্ট কেৰেক্টাৰ্ছ পাম এভৰি টাইমটো মই মেখেলা চাদৰ পিন্ধা ছোৱালী এজনী কেৰেক্টাৰ প্লে' কৰিব নোৱাৰোঁ ৰাইট এতিয়া মই যদি ব্ৰেণ্ড প্ৰমোশ্যনছো কৰিছোঁ মানে এজ এ কণ্টেণ্ট ক্ৰিয়েটাৰ তেতিয়াও মই এনেকুৱা নহয় কি অ'কে মই অকল শাৰীৰ যিকেইটা ব্ৰেণ্ড আছে অকল শাৰীৰ ব্ৰেণ্ডকেইটা ল'ম বাকী মই ৱেষ্টাৰ্ণ ড্ৰেছ ল'ব নোৱাৰোঁ তেনেকুৱাতো হ'ব নোৱাৰে ৰাইট গতিকে মই গোটেইখিনি কাম কৰিব লাগিব চ' সেই বস্তুটো মানুহখিনি বুজি নাপায় মানে মানুহখিনিৰ মতে মানে আই ডোণ্ট ন' কিয় এইটো মেণ্টেলিটি আৰু এতিয়াতো এইটো চেঞ্চুৰীত মানে কিয় সেইটো বস্তু ভাবে মানে মই নিজেও নাজানো আৰু আমাৰ একচুৱেলি মেণ্টেলিটিটো অকণমান আপগ্ৰেড কৰিব লগা টাইম হৈছে বুলি মোৰ মানে মই ভাবোঁ আৰু মই এই কথাটো জানিব বিচৰা মেইন কাৰণটো হৈছে যে আমাৰ বন্ধু বা বান্ধৱীসকল যোনে এই লাইনটোত বিশেষকৈ গৈছে তেওঁলোকে মডেলিং কৰাৰ সময়ত এটা বিশেষ ছেটআপৰ ভিতৰত তেওঁলোকে হয়তো শ্বুট কৰে তুমি ডেফিনেটলি সেই বস্তুটো ভালকৈ বুজাব পাৰিবা সেই ছেটআপত হয়তো এটা কাপোৰ পৰিধান কৰি পেলাই সেই ফটোখন উঠা এইটো মানে হ'ব নোৱাৰে যে তুমি অসমীয়া সংস্কৃতি বা বিশেষকৈ কিবা এটা সংস্কৃতি তুমি ৰিফ্লেক্ট কৰি আছা তুমি সেই বিশেষ ফটোখনৰ বাবে সেই ছেটআপটোত কিবা এটা ডিমাণ্ডৰ কাৰণে সেইটো ফটো উঠিব লগা হৈছে সেইখনক লৈ যেতিয়া কণ্ট্ৰভাৰ্চি হৈ যায় এনেকুৱা ধৰণৰ কথাবিলাক বা মানুহে ভাবা আৰম্ভ কৰে যে এই বস্তুটো ভুল হৈছে এই কামটো কৰিব নালাগে
তুমি সেই বস্তুটোৰ পিছত তুমি কি ভাবা যে কি কৰাটো উচিত কৰিব নালাগে মানে আচলতে আমি কাকো কেতিয়াও ক'ব নোৱাৰো আমাৰ এনেকুৱা ৰাইট নাই কি কৰিব নালাগে এতিয়া মই তোমাক আহি পেলাই ক'ব পাৰো নেকি তুমি এইটো কাম কৰিব নোৱাৰা কোনেও কাকো ক'ব নোৱাৰে কাৰণ সেইটো সবৰে নিজৰ নিজৰ ইচ্ছাৰ ওপৰত ডিপেণ্ড কৰে আৰু সেকেন্ডলি যদি একচুয়ালি যদি কোনবাই সমাজক হাৰ্ম কৰা কিবা এটা মেছেজ দি আছে হেতুত বেলেগ কথা হেতুত মাতিব পাৰে ফ্ৰীডম টু স্পীক বাট হেতুৰ মিসইউজ কৰিব নালাগে একচুয়ালি যে এতিয়া মোৰ মতে মই যদি মেখেলা চাদৰখনে কিবা এটা বেয়াকে পিন্ধিছো বা মই গামুচাখনক ডিসৰেসপেক্ট কৰি পেলাই গামুচাখনৰ কিবা এটা তেনেকুৱা ধৰণৰ শুট এটা কৰিছো তেতিয়া হলে আহি পেলাই ক'ব পাৰে কি ইউ নো সংস্কৃতিত কিবা এটা এফেক্ট কৰিছে বা এইটো কৰিব নালাগে কিন্তু আদাৰৱাইজ যদি হে তুমি যেনেকৈ ক'লা এটা সেটআপত থাকি পেলাই আমি এটা পাৰ্টিকুলাৰ এটা শুট কৰিছো হেতু হৈছে মোৰ কাম গতিকে হেতু মই কৰিবই লাগিব গতিকে হেতুত যদি মানুহে হেতু জাজ কৰে তেতিয়া হলে হেতু আই থিংক ভুল হয় মোৰ মতেতো হেতু কমপ্লিটলি মানে বেসলেছ ইয়াতে আৰু এটা ডাঙৰ আইৰনি এইটো আছে যে সেনেকুৱা এখন ফটো বা সেই পাৰ্টিকুলাৰ সাপোজ এটা ভিডিঅ'ৰে কথা কওঁ সেই ভিডিঅ'টোত যদি কিবা অশ্লীল আছে মই এখন ৱেব ছিৰিজৰে কথা ক'লোঁ উদাহৰণস্বৰূপে তাতে অলপ হয়তো এডাল্টৰেটেড কণ্টেণ্ট দেখাই আছে গালি ঠিকে পাৰিব কিন্তু ভিউজ বা এংগেজমেণ্ট সিমানে বেছি বাঢ়ি যাই থাকিব সেইটো কেনেকুৱা ধৰণৰ আইৰনি বুলি ভাবা তুমি সেইটোৱে ন এণ্টাৰটেইনমেণ্টৰ বস্তুটোৱে সেইটো মানে য'ত কণ্ট্ৰভাৰ্চি আছে সেইটোতে মানুহে বেছিকৈ গৈ পেলাই চায় মানুহখিনি সেইটোৰ কথাই বেয়াকৈ ক'ব কিন্তু ভিউজ আকৌ তাতেই বেছি থাকে গতিকে এইটো বহুত কণ্ট্ৰডিক্টৰী ষ্টেটমেণ্ট হৈ যায় মোৰ কাৰণে চ' এজ এন ইনফ্লুৱেঞ্চাৰ হিচাপে তোমাৰ কাৰণে এংগেজমেণ্ট প্ৰাধান্য এংগেজমেণ্ট লাগিবই তুমি কি ভাবা এনেকুৱা কণ্ট্ৰভাৰ্চি কৰি এংগেজমেণ্ট লোৱাটোত যদি কাৰোবাৰ ইনকাম হৈ আছে বা কাৰোবাৰ লাভ হৈ আছে সেইটো বেটাৰ নে এইটো ভাবাটো ভাল যে নাই মই এথিকেলি কামটো কৰোঁ লাগিলে এংগেজমেণ্ট কমেই আহক কিন্তু মই আনচাৰেবল হৈ থাকিম সেইটো কৰা বেছি ভাল নাই মোৰ মতেতো মই আনচাৰেবলটো কাৰো কাৰণে নহয় টু বি অনেষ্ট মানে চোৱা এতিয়া মই মোৰ প্ৰফাইলত কিবা এটা মোৰ ৱৰ্ক ৰিলেটেডে হওক মই কণ্টেণ্ট এটা বনাইছোঁ তাত ভিউজ আহিছে ভাল কথা যদি ভিউজ অহা নাই মানুহে কমেণ্ট কৰা নাই মই কেতিয়াও মানুহক ক'ব নাযাওঁ ন প্লিজ মোক কমেণ্ট কৰা বা প্লিজ মোৰ ফটোখন চোৱা ৰাইট সেইটো তেওঁলোকৰ নিজৰ ইচ্ছা মানে তেওঁলোকে আহে কমেণ্ট কৰে লাইক কৰে ৰাইট এংগেজ কৰে ফটোখনৰ লগত চ' সেইটো মতে মানে মোৰ মতে আই ডোণ্ট থিংক মানে সেই বস্তুটো তোমাৰ চৰি মই তোমাৰ কুৱেশ্যনটোৱে পাহৰি গ'লোঁ তুমি কি সুধিছিলা মই কৈছিলোঁ যে মই আৰু অলপ ইজি কৰি দিওঁ অলপমান ব্লেম ময়ো লৈ ল'ম যাতে কমেণ্টত অকল গালি একেলগে খাওঁ কাৰণ এইটো কণ্ট্ৰভাৰ্চিয়েল বস্তু এতিয়া এংগেজমেণ্ট আমি মানে দুৰ্ঘোষ এংগেজমেণ্ট প্ৰেমিক আঙুঠিৰ এংগেজমেণ্ট ভয় লাগে কিন্তু ইণ্টাৰনেট এংগেজমেণ্ট বহুত লাগে এতিয়া সেই ইণ্টাৰনেট এংগেজমেণ্ট দিবলৈ কেতিয়াবা কিছুমান নিউজ বা কিছুমান ৰিলছ বা কিছুমান কথা ইণ্টেনশ্যনেলি কোৱা যায় যাতে সেই কমেণ্টছখিনি জেনেৰেট হওক আৰু যাৰ কাৰণে আমি এংগেজমেণ্টটো বাঢ়ক এজন ইনফ্লুৱেঞ্চাৰ হিচাপে এতিয়া তোমাৰ ছাপ'জ তুমি এখন ফটো দিয়া তুমি জানা এই ফটোখনে হয়তো মানুহে তোমাক এইকেইটা কমেণ্ট দিব পাৰে কাৰণ তুমি ডেফিনেটলি ইমান বছৰৰ অভিজ্ঞতাত সেইখিনিতো তুমি গম পাইছে কোনটো কথাই কি কমেণ্ট দিব এজন ইনফ্লুৱেঞ্চাৰ হিচাপে সেইটো তোমাৰ কাৰণে এটা বেনিফিটো হ'ব পাৰে যে সেই বস্তুটো তোমাক এংগেজমেণ্ট বেছি দি আছে বাট ছ'চাইটিৰ ক্ষেত্ৰত যদি আমি চাওঁ বা এথিকেলি যদি চাওঁ মেবি সেই বস্তুটো নকৰিলেও এনাফ হ'ল হয় বাট তুমি এংগেজমেণ্ট কম পালা হয় তেতিয়া তুমি সমাজৰ মাজত এজনী ভাল ইনফ্লুৱেঞ্চাৰ যে তাই একদম আমাৰে এয়া হয় কিন্তু লাইক পোৱা 100টা কিন্তু তুমি এটা এনেকুৱা কাম কৰিলা যোনটো জানা যে টাৰ্গেট অডিয়েঞ্চ সিহঁতে চাব সিহঁতে ছেভো কৰিব সিহঁতে শ্বেয়াৰো কৰিব বাট কমেণ্টটো বেয়াকৈ দি থৈ গুচি যাব চ' এই দুটাৰ মাজত তুমি কোনটো বেছি প্ৰিফাৰ কৰিবা মই একচুৱেলি টু বি অনেষ্ট দুটাই নকৰোঁ মই এংগেজমেণ্ট বা লাইকছৰ কাৰণেও নকৰোঁ আৰু মই বেলেগক জাষ্ট মানে ফেক হৈ পেলাইও মই নাথাকোঁ মোৰ মতে মই যিটো ৰিয়েল পাৰ্চন হয় মই যেনেকুৱা হয় মোৰ যিটো কণ্টেণ্ট আপলোড কৰিব মন যায় সেইটোৱে মই কৰোঁ আৰু তাত লাগিলে লাইক আহক নাহক আৰু টু বি অনেষ্ট আমাৰ অসমৰ অডিয়েঞ্চখিনি অবভিয়াছলি সেইটোৱে বিচাৰিব ন মানে তুমি মেখেলা চাদৰ এখন পিন্ধি ফটো দিয়া বা শাৰী এখন পিন্ধি ফটো দিয়া তাত এংগেজমেণ্টটো একচুৱেলি বেছি হয় তো সেইটো হিচাপততো মই চাবলৈ গ'লে অকল মেখেলা চাদৰ বা শাৰীতে ফটো দিব লাগিছিলে পুলত গ'লেও যাব লাগিব সেইটো পিন্ধি নিয়ম মতে যদি চাবলৈ যাওঁ যদি মোৰ টাৰ্গেট অডিয়েঞ্চ বা মোৰ মেণ্টেলিটিটো এইটো হয় কি মোক এংগেজমেণ্ট বেছি লাগে তেতিয়াহ'লে অবভিয়াছলি মই সেইটো ফ'ল' কৰিলোহেঁতেন বাট একচুৱেলি নট এংগেজমেণ্ট মই এংগেজমেণ্টৰ কথা ইমান বেছি নাভাবোঁ
কাৰণ এংগেজমেণ্টৰ কথা ভাবিলে মই অবভিয়াছলি দিন গোটেই মোৰ প্ৰফাইলটো অকল মেখেলা চাদৰ শাৰী তেনেকৈ এংগেজমেণ্ট বেছি আছে সেইটোত বেছি হয় আৰু এই কালচাৰটো কি কয় এনে ৰিলবিলাক বনাই যায় এইটোৰ কথা কি কোৱা ৰিল মানে এতিয়া তুমি কি ক্ৰিঞ্জৰ কথা কৈছা মানে সেইটোও ছাবজেক্টিভ আৰু এতিয়া কাৰ ক্ৰিঞ্জ লাগে কি লাগে মইতো একচুৱেলি এতিয়া ইনষ্টাগ্ৰামটো অকণমান মানে বিজনেছ পাৰ্পজতে বেছি ইউজ কৰা হৈছোঁ এতিয়া যেতিয়াৰ পৰা মই লাইক ফ্ৰম পাষ্ট 2-3 years মানে মই অকণমান বিজনেছ পাৰ্পজতে ইউজ কৰোঁ যিমানখিনি মোৰ ব্ৰেণ্ড কলাবৰেশ্যনছ আছে তেনেকুৱা গতিকে ব্ৰেণ্ডে কেতিয়াও মানে আই ডোণ্ট থিংক ক্ৰিঞ্জ কণ্টেণ্ট এপ্ৰিচিয়েট কৰে গতিকে মই অকণমান সেইটোৰ পৰা দূৰত থাকোঁ নিজে কনজিউম কৰা নাই ক্ৰিঞ্জ কণ্টেণ্ট নাই মই ইনষ্টাগ্ৰাম মই বহুত কম মানে কৰা দিনটো তোমাৰ স্কেডিউলখন কেনেকুৱা হয় ছাপ'জ ৱৰ্ক ডে নহয় তেতিয়া চ' এতিয়াতো মোৰ এটা ইঞ্জুৰিৰ কাৰণে মই ৱৰ্কআউট কৰিব পৰা নাই কিন্তু আদাৰৱাইজ মোৰ মৰ্ণিংটো মোৰ ৱৰ্কআউটতে যায় তেনেকুৱাকৈ মই তাৰপিছত দিনত মই যিখিনি মোৰ কাম থাকে ধৰি লোৱা কণ্টেণ্ট ক্ৰিয়েশ্যন বা শ্বুট থাকে সেইখিনি কৰিলোঁ ইভিনিং এডিট কৰোঁ তাৰপিছত মই নেটফ্লিক্স মোৰ মেক্সিমাম টাইম যদি মই কাম নকৰোঁ মোৰ নেটফ্লিক্সতে যায় বাট মই মানে এইবিলাক নেকি ষ্টাৰ ৱাৰ্ছ টাইপ নেকি মোৰ চায়েন্স ফিকশ্যন বহুত ভাল লাগে সেইটো কাৰণে সেইটো এটা বেলেগ জনাৰ অফ ফিল্ম লাভাৰ্ছ ন সেইটো বুজি নাপাওঁ আমি ষ্টাৰ ৱাৰ্ছ কি নোচোৱা নেকি ছোটে মিয়া এইবিলাক বুজি পাওঁ আমি কেনেকুৱা ধৰণৰ কণ্টেণ্ট বুজি পাওঁ আই থিংক ইউ আৰ লাইং এংগেজমেণ্ট কিন্তু বাট দেন মোবাইলটোৰ বিনা তোমাৰ মোবাইলৰ এডিকশ্যন নাই মানে মোবাইলৰ আগত একদমেই নাই মই যদি বেছি টাইম মোবাইলত থাকোঁ মই এংচিয়াছ হৈ যাওঁ মানে মোৰ এনেকুৱা লাগে কি মানে মই ইমান বেছি প্ৰডাক্টিভ হোৱা নাই নেকি মোৰ টাইমটো ৱেষ্ট কৰি আছোঁ মই বহুত বেছি এংচিয়াছ হৈ যাওঁ গতিকে মই এটলিষ্ট মই ছিৰিজ এখন চাই আছোঁ তেতিয়া মোৰ এনেকুৱা লাগে কি চলো মই কিবা এটা শিকি আছোঁ ইয়াৰ পৰা এটলিষ্ট কামটো একে হৈ আছে স্ক্ৰীণ টাইমটো গৈ আছে কিন্তু মই ৰিল স্ক্ৰল কৰিলে মোৰ মানে অকণমান নিজকে মোৰ বহুত বেকাৰ ফিল হয় সেইকাৰণে মই খুব কম কৰোঁ সেইটোও চাগে আমি মানুহবিলাকেই কৰি দিছোঁ ন আমি ধাৰণা এটা আনিলোঁ যে ৰিল চাই থকা মানে ই বেকাৰ তাৰপিছত আমি ভাবোঁ যে তাৰপিছত আমিও কিন্তু ৰিল বনাই আছোঁ বেলেগে চাবলৈ তোমাৰ ৰিলত কি হয় জানা মানে তোমাৰ মানে যিটো মেণ্টেল ষ্টেট এটা আছে ইমান ফ্লাকচুৱেট হয় নহয় এটা ৰিল চালোঁ হাঁহি উঠিলে তাৰপিছত চালোঁ কান্দিলোঁ মানে বহুত ফ্লাকচুৱেট হয় মানে তুমি ক'ব নোৱাৰে কি বহুত ফ্লাকচুৱেট হয় তোমাৰ মানে আৰু সেই বস্তুটো ইটছ হাৰ্মফুল টু ইয়ৰ মেণ্টেল হেল্থ সেইটো কাৰণে মই অকণমান দূৰত থাকোঁ মানে তাৰপিছত সেইটো ছাপ'জ মই এতিয়া একদম এক্সাম্পল এটা সুধোঁ যে ৰিলছ স্ক্ৰল কৰা সময় কি মানে কিমান বছৰ তুমি কমালা বুলি ক'লা কিমান বছৰৰ পৰা কমালা বুলি ক'লা ৰিল যেতিয়াবা ওলাইছে মই এনেও আগতেও স্ক্ৰল নকৰোঁৱে মই বহুত কম স্ক্ৰল কৰোঁ তোমাৰ মানে কাজিয়া নালাগে চাগে টুকুৰ টাকাৰ কথাত সৰু কথাত কি কথাত বা এনেই মানে সৰু সুৰা কথাত হঠাৎ ভেম ধৰি দিয়া হঠাৎ খং উঠি যোৱা লাগে নেকি লাগে ৰিলছ নোচোৱাৰ পিছতো মই আকৌ দুখটো গোটেই ৰিলছত দিম বুলি ভাবিছিলোঁ যে ৰিলছ চোৱাৰ কাৰণে আমাৰ গোটেইবিলাক মই এতিয়া ভাবি আছিলোঁ কানেক্ট কৰিছিলোঁ যে চাগে ৰিলছটো চাওঁ এইটো হাঁহোঁ এইটো কান্দো এইটো চাওঁ তাৰপিছত চাগে ফোন কৰাৰ লগে লগে হে চালা অমুক কৰাৰ লগে খঙো উঠি যায় ভালো লাগি যায় দুখো লাগি যায় তুমি ৰিলছ নোচোৱাৰ পিছতো টুকুৰ টাকাৰ লাগা মানে ইয়াৰ তোমাৰ এটাই আনচাৰ আছে I'm just a girl. সেই বস্তুটো মই আজিলৈ বুজি নাপালোঁ এইটো চাগে আমাৰ কিমান 20 নম্বৰ মান হ'ব নেকি লগত 20টা এপিছড গ'ল মানে 20 ঘণ্টা ভাবা মই এটা দিন লগাই দিছোঁ তাৰ হাতত ফোনো নাই মই বুজি নাপালোঁ ছোৱালী মানুহে কি ভাল পায় কি বেয়া পায় That's our excuse. We are just মানে কি একচুৱেলি চাগে ভাল পায় এনেই মানে কামোৰটো দিয়ে ন নেকি মানে এটা কি হয় তোমাৰ বহুত বেছি মনোটনাছ হৈ গ'লেও ভাল নালাগে ৰাইট so অকণমান just to spice it up মানে অকণমান কাজিয়া ইজ ইম্পৰ্টেণ্ট অলপ চলপ নট লাইক টু মাছ বহুত বেছি হ'লেও মানে তোমাৰ অকণমান ইৰিটেশ্যন আহি যায় বাট once in a blue moon it's fine. তোমাৰ কি কাৰণত বিশেষ কাজিয়া লাগে কিবা এনেই থাকেনে তোমাৰ কি মনোটনাছ এই বস্তুটো ব্ৰেক কৰা তোমাৰ কাজিয়াৰ মন্ত্ৰটো কি নাথিং মাছ মানে কিয় ফোন উঠোৱা নাই সেইটোতো লাগি যাব পাৰে তুমি ফোন ইপিনে নিজে নোচোৱা মানে স্ক্ৰল নকৰোঁ বাট একচুৱেলি একো তেনেকুৱা স্পেচিফিক ডাঙৰ ৰিজন কেতিয়াও নাথাকে মই ধৰাই দিলোঁ তুমি কাজিয়া কৰা কি লাগে ফোন কৰাটো বেছি ভাল নে ফোন নকৰাটো বেছি মানে বহুত বেছি ফোন কৰাটো বেয়া কিমান মানে
কেইবাৰ মানে just to check in, I mean I don't know, like মানে মোৰ সদায় এইটো বস্তু জানিব মন যায় যে দুটা ধৰণৰ আমি যদি ভগাই দিওঁ ছোৱালী মানুহৰ দুটা, এটা জনে কাম কৰি আছে প্ৰফেচনেলি আৰু এটা জনে হয়তো নিজৰ ঘৰতে কিবা কৰি আছে বা নিজৰ মাজতে কৰি আছে। যিগৰাকী ছোৱালীয়ে হয়তো কাম কৰিব গৈ আছে, তাই ব্যস্ত হৈ আছে, কাৰণ সেনেকুৱা ষ্টেটত ল'ৰা মানুহ এটা থাকে যেতিয়া কাম কৰিব যায়, যেতিয়া একদম ৱৰ্ক প্ৰেছাৰ কিবা হোৱা নাই। এতিয়া ৰাহুল দাৰৰ যদি এক্সাম্পল দিওঁ, বোলে বস্তু বনাই আছে, মানুহ আহি আছে, হেক্টিক হৈ আছে, তাইৰ মাজত ফোনটো কৰিব পাহৰি যাব পাৰে। তেনেকুৱা সময়ত যেতিয়া তুমিও বিজি থাকা, যে বোলে শ্বুট চলি আছে, কিবা চলি আছে, তুমিও ফোনটো পাহৰি যোৱা কৰিব, ৰিয়েকশ্যনটো ছেম আহেনে? একচুৱেলি মই ফোন নকৰাৰ কাৰণে কেতিয়াও কাজিয়া কৰা নাই। এনেকৈ আছে। চ' ফোন নকৰাৰ কাৰণে নহয়, বাট কেতিয়াবা যদি এতিয়া মানে কল বেক নকৰে, মই কল কৰিছোঁ, কল বেক নকৰে, বাট মই গম পাইছোঁ কি ইনষ্টাগ্ৰাম স্ক্ৰল কৰি আছে, তেতিয়া মানে যদি মই গম পাওঁ আৰু মোৰ ষ্টৰিটোৱে চেক কৰিলে যেনিবা, এক্সাম্পল, জাষ্ট এন এক্সাম্পল, তেতিয়া মই গম পাই যাওঁ ন ফোনটো চেক কৰি আছে, বাট হি ডিডন্ট কল মি বেক। চ' সেই সেইবিলাক কথা হয় মানে, বাট ইমান বেছি নহয়, মই ইমান লাগি নাথাকোঁ। I can get it. বা এইটো ভয় লাগিব নহয়, এইটো বস্তু কিয় হয় যে মানে ছোৱালী মানুহে ইমান খুচুৰিব পৰা শক্তিটো ক'ৰ পৰা পায়? পুৰা মানে ডটছ কানেক্ট কৰিব যে পাৰে, সেইটো ইনটিউশ্যন মানে একদম গম পাই যায়, একদম গম পাই যায়, একদম 100%। তুমি বিহেভিয়াৰটো চেঞ্জ পাই যাবা তাৰপিছত। আৰু আমাৰ এইটো আছে, আৰু মোৰটো স্পেচিয়েলি ইনটিউশ্যন পাৱাৰটো অলৰেডি হাই। আই ডোণ্ট ন' কিবা এনেকুৱা কাহিনী আছেনে যোনটো তুমি গম পাইছা যে এনেকুৱা হয়, হৈ গ'ল? এনেকুৱা বহুত এক্সাম্পল আছে মোৰ মানে পাষ্ট ৰিলেশ্যনশ্বিপছতো মানে এনেকুৱা আছে য'ত মই গম পাই গৈছোঁ, আৰু সেইটো মানে মই নিজেও নাজানো মই কেনেকৈ গম পাইছোঁ, বাট মই গম পাই গৈছোঁ। স্পাইডাৰমেন হৈ যায় গম পাই যায় আহিব বুলি ন, আৰু গম পাই যাওঁ। তাৰপিছত মানে তাৰপিছত মই সেই মোৰ CID গিৰিটো লগাওঁ অকণমান, লগাই তাৰপিছত ইট টাৰ্নড আউট টু বি ৰিয়েল। তাৰপিছত আৰু হৈ গ'ল, আৰু তাৰপিছত ইটছ অ'ভাৰ। তুমি এই জেন জি ৰিলেশ্যনশ্বিপছবিলাকৰ বাবে কি ভাবা? আজিৰ টাইমত যোনটো কালচাৰ আমি সোমাই গৈ আছোঁ, কি ভাবা এইটো কেনেকুৱা ধৰণে ইভলভ হৈছে? ইয়াৰ পিছত কি হ'ব? মানে ইয়াৰ পিছত এটলিষ্ট আই ডোণ্ট ন', আই মিন মই মানে অল্ড স্কুল হয় when it comes to love. 20 নম্বৰ এপিছড চাগে য'ত ছোৱালীজনীয়ে অল্ড স্কুল বুলি কৈছে নিজকে। সেইটো মানে কি হয় অল্ড স্কুল মানে? অল্ড স্কুল মানে আই বিলিভ ইন অল্ড স্কুল ৰোমেন্স। কেনেকুৱা হ'ব লাগে এইটো? I am there for you, you are there for me. আমি এটাৰ কাৰণে, that's it. Simple. No complications. সেইটোৱে আটাইতকৈ ডাঙৰ কমপ্লিকেশ্যন ন? কমপ্লিকেশ্যনছ মই একদম ভাল নাপাওঁ। আৰু যদি মানে মোৰ এনেকুৱা লাগে কি মানে কমপ্লিকেটেড হৈ গৈ আছে, সেই চিটুৱেশ্যনটোৰ পৰা মই ওলাই দিওঁ, আৰু মই নোৱাৰোঁ। তাৰপিছত তুমি এই বস্তুটোৰ কথা কোৱা হা, মানে বহুতৰ তাত মই এইটো শুনো, আৰু এইবিলাক বস্তু মই এই আকৌ ৰিল স্ক্ৰল কৰিলে দেখা পাওঁ। আৰু আটাইতকৈ দুখ লগা বস্তুটো হৈছে সেনেকুৱা ৰিলছৰ কমেণ্ট ছেকশ্যনবিলাক। তেওঁলোকে মানে এনেকুৱা লাগে মানে সি বেচেৰা ক'তো দুখখিনি ক'ব পৰা নাই, কমেণ্টতে কৈ দিছে মানে। তাৰপিছত মই তাতে দেখোঁ বহুতে এটা ৰিলেশ্যনশ্বিপ এটাত পূৰা ষ্টাক হৈ যায় ন, ওলাব নোৱাৰে, টক্সিচিটি বাঢ়ি যায়। তেতিয়া সেইটোত কি ৰাইট আৱে কৈ দিয়া বহুতৰ কাৰণে পচিবল নহয়। বহুতে তাতে থাকি নিজৰ মেণ্টেল ষ্টেটটো হেৰায়। ইন আ ৱে মানে এটা ৰিলেশ্যনশ্বিপত থাকি নিজৰ অৰিজিনেলিটিটোও তেওঁলোকে লাহে লাহে হেৰাই গৈ আছে। সেই বস্তুটোৰ পৰা এস্কেপ কেনেকুৱা হ'ব পাৰে? মানে মই কি ভাবোঁ সেইটো কওঁ। মোৰ কাৰণে দেৰ ইজ লাইক 8 বিলিয়ন পিপল। এটাটো ওলাব। এটাটো ওলাব। ইয়ে নেহি তো কোই অৰ। দুখ লাগে কিন্তু সঁচা হয় জানো এইটো? একচুৱেলি সঁচা হয়, সঁচা। তুমি আজিলৈকে কোৱা এনেকুৱা কোনটো ৰিলেশ্যনশ্বিপ আছে যিটোৰ পৰা তুমি মুভ অন কৰিব পৰা নাই? আছে নেকি? মুভ অন কৰিব নোৱাৰা তোমাৰ ৰিলেশ্যনশ্বিপ আছে নেকি? নাই ন? এভৰি টাইম মানে লাগিলে ইট টেক্স টাইম, অকণমান টাইম লাগে, ইট টেক্স টাইম। কিন্তু ইট টেক্স টাইম, বাট ইভেঞ্চুৱেলি তুমি সেই ৰিলেশ্যনশ্বিপটোৰ পৰা মুভ অন কৰাই। মোৰ এটা ৰিলেশ্যনশ্বিপৰ পৰা মুভ অন কৰোঁতে অলমষ্ট ইট টুক মি এৰাউণ্ড 3 years, 3 বছৰ লাগিছিলে। বাট মই যেতিয়া ওলালোঁ, আই ৱাজ ৰেডি কমপ্লিটলি।
সো সেই বস্তুটো সদায় মাইণ্ডত ৰাখিব লাগে কি এনেকুৱা কোনো ৰিলেশ্যনশ্বিপ নাই এনেকুৱা কোনো মানুহ নাই যোনে তোমাক মানে তোমাৰ লাইফটো কণ্ট্ৰল কৰিব পাৰে তুমি নিজৰ লাইফৰ কণ্ট্ৰল তুমি নিজৰ হাততে সদায় ৰাখিব লাগিব কেতিয়াও তুমি সেই কণ্ট্ৰলটো আই ডোণ্ট থিংক বেলেগক তুমি দিয়াটো উচিত আৰু যেতিয়া বেলেগক তুমি দিবা তেতিয়া that person will use it as his power মানে বুজি পাইছা নিজৰ ক্ষেত্ৰত এনেকুৱা হয় ন যে সাপোজ আজি তোমাৰ পাৰ্টনাৰজনে যদি এটা মুড লৈ বহি আছে যদি সেইটোৱে তোমাক ইম্পেক্ট কৰা আৰম্ভ কৰি দিয়ে ইভেঞ্চুৱেলি এনেকুৱা হৈ যাব যে কোনোবা এটা ক্ষেত্ৰত তুমি সেই ইণ্ডিপেণ্ডেঞ্চটো নিজৰ হেৰাই দিবা আৰু সেইটো মানে চ' কল আজিৰ টাইমত বুজি পোৱা ইণ্ডিপেণ্ডেঞ্চটো নহয় বাট দেন মানে মই পুট আপ ভালকৈ কৰিব নোৱাৰাই হৈ গ'লো কাৰণ মই আকৌ ভাবি আছোঁ মই কিবা ভুল ক'ম নেকি আৰু মোৰ কৰিব মন নাই বাট দেন যোনটো ডিপেণ্ডেঞ্চৰ কথা ইন টাৰ্মছ অফ ইম'শ্যন যে আমি খুব ইম'শ্যনেলি ডিপেণ্ডেণ্ট হৈ যাওঁ ন কেতিয়াবা কিছুমান কথা ক'ব মন যায় বাট ক'বলৈ যদি সেই মানুহজনৰ আগত নোৱাৰোঁ সেই বস্তুটোৱে আমাক কোনোবা এটা পইণ্টত খাই পেলায় এণ্ড ইভেঞ্চুৱেলি আমি সেই লোনলিনেছ ফেজটোত গুচি যাওঁ যদিও অল'ন নহয় লোনলি হৈ যাওঁ সো সেইটো কি ভাবা সেই ইম'শ্যনেল ডিপেণ্ডেঞ্চটো ইভেঞ্চুৱেলি বাঢ়ি যাবই মানে চোৱা এতিয়া তুমি কৈছা কি ৰিলেশ্যনশ্বিপ লোনলিনেছ ৰাইট মানে ৰিলেশ্যনশ্বিপত থাকিও যদি এটা মানুহে লোনলি ফিল কৰে দেন ৰাইট আৱে ওলাই যাব লাগে সেই ৰিলেশ্যনশ্বিপটোৰ পৰা বিকজ দেট ৰিলেশ্যনশ্বিপ ইজ নট ছাৰ্ভিং ইউ এনিথিং আমি এজন মানুহৰ পৰা আমাক ইম'শ্যনেল ডিপেণ্ডেঞ্চি লাগিবই ইফ ইউ আৰ মানে ৰিলেশ্যনশ্বিপ ইজ অল এবাউট গিভ এণ্ড টেক ৰাইট তুমি দিবা তুমি ৰিচিভো কৰিব লাগিব যদি তুমি মানে অকল দি আছা যদি তুমি ৰিচিভ একো কৰা নাই দেট ৰিলেশ্যনশ্বিপ ইজ নট ছাৰ্ভিং ইউ একো তোমাক ছাৰ্ভ কৰা নাই ইভেন তোমাৰ মেণ্টেল ষ্টেটটো তোমাৰ হাৰ্ম হৈ আছে চ' বেটাৰ তুমি তাতে কাট কৰি দিয়া মোৰ কাৰণেতো তেনেকুৱা মানে মই তেনেকৈয়ে ফাংচন কৰোঁ মোৰ যদি এনেকুৱা লাগে এনেকুৱা হৈ থৈছে মানে মই লিটাৰেলি লাইক 3 hours মুভ অন কৰি দিছোঁ মানে 3 hours ইয়া সেইটো কেনেকৈ হিচাপটো কেনেকৈ কৰিছিলা জাষ্ট কান্দিছোঁ আৰু অকণমান 3 hours তাৰপিছত ঠিক হৈ গ'লোঁ মই বিকজ মই সেই বস্তু ফোন চোন কৰা নাই আকৌ হিও কম বস্তু নহয় নহয় সি কৰিছে টেক্সট কৰিছে ইমান লম্বা এছে লিখিছে মই একো ৰিপ্লাই কৰা নাই আৰু ব্লক থিম সেইটোত কিউৰিয়চিটি নহয় নে ৰিপ্লাই এটা দি দিওঁ একদম নহয় মোৰ সেইটো ছুপাৰ পাৱাৰ মানে মই যদি এবাৰ কাট অফ কৰিলোঁ মইতো মানে মেণ্টেলি মই আই থিংক মই মেণ্টেলি আগতে ব্ৰেকআপ কৰি লওঁ নেকি আই ডোণ্ট ন' লাষ্টত মানে মই জাষ্ট সেয়া কৰি দিওঁ আই ডোণ্ট ন' মে বি এতিয়া তোমাৰ সেইটো স্বভাৱ আছেনে লম্বা টেক্সট লিখা বহুত কম কিয় হাঁহি আছা মই লিখোঁ নেকি বাৰু লিখেনে নিলিখে সেইটো নাই ন নাই এটা টাইম আছিল ফেচবুক যেতিয়া প্ৰথম আহিছিল ৱালত লিখা মানে প্ৰকাৰ ৰিড মোৰ কিমান বাৰ হয় সেইটোৱে ডিটাৰমাইন কৰে কিমান ভাল পায় তাই তাৰপিছত ঘৰৰ পেহীয়ে গম পাই তাই তাৰপিছত ঘৰৰ পেহীয়ে মাক ফোন মাৰে তাৰপিছত এখন সংসাৰত কাজিয়া লাগে তোমাৰ ল'ৰাই গাৰ্লফ্ৰেণ্ড পতাইছে বহুত হৈ থৈছে এনেকুৱা এতিয়া কিন্তু চেঞ্জ হৈ আছে আজিকালি কিবা মই সেইদিনাখন ভণ্টিৰ পৰা শুনিলোঁ চফ্ট লঞ্চ কিবা আকৌ হাতখন এনেকৈ দেখাই দিয়ে বোলে মানে বয়ফ্ৰেণ্ড বা গাৰ্লফ্ৰেণ্ডজনীক ৰিভিল নকৰে কোন হয় বাট দেন এইটো ৰিভিল কৰে কি অ'কে ছামৱান ইজ দেৰ আই এম টেকেন বাই ছামৱান বাট ৰিভিল নকৰে কোন হয় মই একদম ষ্টাৰ্টিঙত কৰিছিলোঁ একচুৱেলি মই কেতিয়াও ইয়াৰ আগত মানে মই ৰিলেশ্যনশ্বিপ পাব্লিক কৰাই নাছিলোঁ এইটো ফাৰ্ষ্ট টাইম কেনেকৈ ফাৰ্ষ্ট কৰিছিলে ধৰি থকা নেকি মোৰ মনত নাই কেনেকৈ কৰিছিলোঁ বাট মনত আছে নাই হাতখন এনেকৈ কৰিলা মই মানে এইটো হঠাৎ সেইদিনা শুনিলে চফ্ট লঞ্চ কৰিছে মই বোলো কি বস্তু ৰিলেশ্যনশ্বিপ কি বস্তু মানে এইবিলাক চফ্ট লঞ্চ বোলে তাৰপিছত মই বোলো নাই এনেকৈ বোলে তই হাতখন বোলে আধা দেখাই দে যেতিয়া তুমি মুখখন দেখাই দিয়া এইটো ইটছ অফিচিয়েল আৰু তাৰপিছত বিয়া হ'বই লাগিব তাৰপিছত বেচেৰা হাৰ্দিক পাণ্ডিয়া চব হৈ গ'ল আমি আৰু এটা পডকাষ্টত এই কথাটো কৈছিলোঁ হা মানে এই জেনজি ৰিলেশ্যনশ্বিপবিলাক এতিয়া মোৰ কাৰণেও বুঢ়া লগা হৈ গৈছে কি জেনজি ৰিলেশ্যনশ্বিপত কি হয় চফ্ট লঞ্চ এইবিলাক আচ্ছা ওকে তেতিয়াহ'লে ময়ো কৰিছোঁ মইতো সেইটো দিনতে আছিলোঁ ৰিড মোৰ বা বহুত ভাল পাই দেখোন 4বাৰ ৰিড মোৰ হৈছে কিন্তু মই এতিয়া আকৌ ভয় লাগি গ'ল কিবা ভুল কওঁ নেকি কিন্তু মই সদায় এটা চিনেৰিঅ' ইমেজিন কৰোঁ যে যি ধৰণে আমি গতি কৰি আছোঁ যিমান লিবাৰেল যিমান ৱেষ্টাৰ্ণ আমি হৈ আছোঁ এদিন বোলে এখন বিয়া হৈ আছে আমাৰ বিয়াত মেজৰিটি আমাৰ এক্সবিলাক বোলে হ'ব গৈ আছে কেনেকুৱা ফাটিব সঁচাকৈ হ'ব জেনজিবিলাকৰ লগত সেইটোৱে হ'ব আই থিংক মোৰতো এনেকুৱা লাগে মই জেনজিবিলাকক অফেণ্ড কৰি আছোঁ নি বাৰু নাজানো এইটো কমেণ্টত জনাব কমেণ্টত জনালে হ'ল আপোনালোকে অফেণ্ড হৈছে অফেণ্ড নহ'ব বাট মানে
মানে সেইটো হ'ব গৈছে বাট একচেপ্টেঞ্চো সিমান বাঢ়ি গৈ আছে এতিয়া বস্তুবিলাকো বেছি একচেপ্ট কৰি আছে মই কিন্তু বুজি নাপাওঁ সেইটো মেণ্টেলিটি মই বুজি নাপাওঁ মানে যিটো জেনজি মেণ্টেলিটি হয় আৰু I don't know মানে কেনেকৈ ফাংচন কৰে মই নাজানো মানে আমিও কৰিয়ে আছো এনেকৈ তুমি জেনজি হয় নি বাৰু নহয় আমি হৈ গৈ আছো এটা সফট লঞ্চে সেইটোতো তুমি কৰিলা সেইটো মই কৰিছো এটা তুমি মই গম পোৱা নাছিলো টাৰ্মবিলাক গম পোৱা নাছিলো পিছত শিকিছো বাট এনেকুৱা হয় বাট হৈ যায় মানে সেইটো কালচাৰ হৈ যায় এটা ষ্টৰিত এনেকুৱা হৈছে যে এই চেলিব্ৰিটিজবিলাকে সেইটো এটা পিক মানে এক্সপেক্টেশ্যন বনাই দিয়ে যে বা মই যেন ৱৰ্ল্ড কাপ জিকিম তাই লিখিব পোষ্টত মোৰতো ৱৰ্ল্ড কাপ জিকিব লাগিব তাই পোষ্ট এটা লিখিবলৈ সেইটো একচুৱেলি সেইটো অকণমান ছ'চিয়েল ভেলিডেশ্যনছ লাগে আৰু ছ'চিয়েল মিডিয়াত এই বস্তুটো কি ভাবা যে এটা কাপলক সাধাৰণতে মানে ৰিচেণ্টলি আমাৰ ইয়াতেও ভাইৰেল হৈছিল কমপ্লেক্সন দুটাৰে বেলেগ আছিল হয়নে সেইটোক লৈ পেলাই বহুত কমেণ্ট দিয়ে যে এই তই এই লগত গৈছ তই বা ছোৱালীজনীক কয় তই ইয়াক কি পালি মানে মোক দি পেলাই সেইটো এটা বেলেগ জাজমেণ্ট এটা হৈ যায় বাট সেইটো তেওঁলোকৰ দুটাৰ মাজৰ কথা এতিয়া ছাপ'জ তেওঁলোকে এইটো পাব্লিক নকৰিলে সেইটোও সমস্যা হৈ যাব পাব্লিক কৰি দিলে সেইটোও সমস্যা কৰিব কি লাগে সেইটোৱে এতিয়া এই টাইমটোৱে ছ'চিয়েল মিডিয়াৰ টাইম ৰাইট গোটেই মানে যিমান আমাৰ লাইফৰ যিমান ইনচিডেণ্ট চব ছ'চিয়েল মিডিয়াৰ এৰাউণ্ডতে ঘূৰে মানে চাবলৈ গ'লে গতিকে সেইটো এটা সমস্যা নিচিনাই হৈছে মানে আৰু ট্ৰলিং ইমান বাঢ়িছে ট্ৰলৰ কথা তুমি কি কোৱা ট্ৰল হেট সেইটো আৰু তেনেকুৱা মানুহে কৰে যোনে সেই পজিশ্যনটোত থাকিব বিচাৰে বা থাকিব নোৱাৰে পৰা নাই তো তোমাক মানে চবতকৈ বেছি তোমাক সেইখিনি মানুহে ফ'ল' কৰে যিখিনি মানুহে তোমাৰ নিচিনা হ'ব বিচাৰে বা নাই পৰা আৰু যোন তোমাৰ নিচিনা হয় তাহাঁতি তোমাক ইমান সিহঁতৰ ফৰক নপৰে মানে তুমি কি কৰি আছা কি ইমান টাইমো নাই মানে যাৰ একচুৱেলি ইমান টাইম আছে তোমাৰ ফটোখনত গৈ কমেণ্ট কৰিবলৈ তাৰমানে কিমান ইউজলেছ হ'ব তুমি নিজে ভাবা আৰু বাবু কেতিয়াবা আমিও জাজ কৰোঁ আমি কেতিয়াও গৈ পেলাই হেড কমেণ্টটো দিবলৈ দুবাৰ ভাবা যায় মানে ইটছ হাৰ্টফুল একচুৱেলি মানে কিছুমান কমেণ্ট পঢ়িলে একচুৱেলি মানে হাৰ্ট হোৱা যায় বাট মই চিধা ব্লকে কৰি দিওঁ আৰু তেনেকুৱা কমেণ্ট দেখিলে মানে ব্লক কৰিলে তুমিও নাচাবা যদি তোমাৰ ইমান প্ৰব্লেম হৈছে মোৰ পোষ্ট লৈ পেলাই তেতিয়াহ'লে তুমি নাচালে হ'ল ন কিয় চাই আছা মোক ফ'ল' কিয় কৰি আছা সেইটো এটা ডাঙৰ কুৱেশ্যন মানে কেনেকুৱা হিপক্ৰেট হ'ব লাগিব ভাবা গতিকে সেই মানুহখিনিৰ কাৰণে তুমি যদি মেণ্টেলি এফেক্ট হোৱা সেইটো মানে ডেট মিনছ উই আৰ অলছ' ইমেচিয়ৰ এতিয়াৰ টাইমত মানে পাব্লিকত হয়তো পাব্লিক ডমেইনত কাম কৰিবলৈ এজন মানুহ মেণ্টেলি বহুত ষ্ট্ৰং হ'ব লাগিব আৰু সেইটো আনট্ৰেইনড স্কিল হ'ব লাগিব ন যে কোনো আমাক সেইটো ক'তো কেতিয়াও শিকোৱা নাই যে এইখিনি বস্তুৰ লগত আমি কেনেকৈ ডিল কৰিম আৰু এইটো বাই নেচাৰ এতিয়া আমাৰ মাজত আহিবলগীয়া হৈছে ন যে ছ'চিয়েল মিডিয়াত যেতিয়াই আমি সেই লিবাৰ্টিটো পাই যাওঁ কিবা এটা ক'বলৈ এট দ্য ছেইম টাইম ল'ব পৰা লিবাৰ্টিটো আমি চাব লাগিব যে এনেকৈ কিমান মানুহৰ হাতত লিবাৰ্টি আছে মোক ক'বলৈ মই কি কৰি আছোঁ তেনেকুৱা এটা সময়ত যেতিয়া এখন চিনেমাৰ কাৰণেও বা যিকোনো তোমাৰ কামৰ কাৰণে তুমি প্ৰিপেয়াৰ কৰা এইবিলাক বস্তুৱে তোমাক ইম্পেক্ট কৰেনে কাৰণ ৰঙা টাপুৰ সময়তো এটা সেনেকুৱা কণ্ট্ৰভাৰ্চিয়ে হৈছিল যেতিয়া মানুহ এজনে মানে সেনেকুৱা ধৰণৰ এটা চিনত কোনো এক্সপেক্ট নকৰে তেনেকুৱা কমেণ্ট এটা দিব বাট দেন সেই বস্তুটো কোনোবা এটা পইণ্টত এফেক্ট কৰিব কাৰণ সেই চিনটো কৰিবলৈ তোমাৰো বহুতখিনি আই গেছ এফৰ্টছ দিছিলা তুমিও বহুত বেছি মোৰ ৰঙা টাপুখন একচুৱেলি কৰোঁতে মোৰ লাইফত এনেকুৱা লাগিছে কি মই একচুৱেলি মুভি এখন কৰিছোঁ ইমান টাফ আছিলে মোৰ কেৰেক্টাৰটো আৰু স্পেচিফিকেলি যিটো তুমি চিনৰ কথা কৈছা সেই মোক চুচৰাই নিয়া চিনটো ৰাইট মানুহ এজনে কমেণ্ট কৰিছে সেই চিনটো কিমান ইণ্টেন্স চিন আৰু সেই গোটেই মুভিখনৰ একদম লাষ্টত সেই চিনটো শ্বুট কৰা হৈছে সেই ইণ্টেন্স চিনটো চাই পেলাই কোনোবাই কমেণ্ট কৰিছে মানে তাইতো ৰঙা টাপুত এনেকুৱা এটা চিন কৰিছে য'ত তাই আণ্ডাৰ গাৰ্মেণ্টছ ওলাইছে মানে তেনেকুৱা টাইপৰ কমেণ্ট কৰিছে মানে আই ফিল পিটি ফৰ দেম মানে তেওঁলোকে সেইটো মানসিকতা লৈ যে জীয়াই আছে মানে আই ফিল পিটি বিকজ মোৰ নিজৰে বেয়া লাগে মানে কেনেকৈ ভাবিব পাৰে সেই কথাটো আমি এতিয়া কোনটো মেণ্টেল ষ্টেট বা সেই কেৰেক্টাৰটোৰ লগত যদি সেই চিনটো যদি তুমি মালা কেৰেক্টাৰটোৰ লগত যদি তুমি অকণমানো যদি ৰিলেট কৰিব পাৰিছা তুমি তেতিয়াহ'লে কেতিয়াও সেইখিনি কথা তোমাৰ মাইণ্ডত নাহে বা যদি তুমি ভাবিব পাৰিছা তেতিয়াহ'লে আৰু ন' কমেণ্টছ অন ডেট কেনেকৈ চাবও কেনেকৈ পাৰে সেই বস্তুটো বিকজ মই যেতিয়া চিনটো কৰি আছিলোঁ মই সেই চিনটো কৰাৰ পিছত মোৰ গোটেই পিঠিখন ফাটি গৈছে মানে তেজ ওলাইছে গোটেই পিঠিৰ পৰা আদিত্যমে মোক ধৰি
পেলাই কান্দিছে সেইদিনাখন সি কৈছে কি ইউ ডিড এ ৰিয়েলি নাইচ জব বহুত ভাল কাম কৰিছা ৰঙা টাপুত এণ্ড আই এম প্ৰাউড অফ ইউ মানে মোৰ পৰা এক্সপেক্ট কৰা নাছিলে তেওঁলোকে তাৰপিছত মানে একচুৱেলি মানে এতিয়া চোৱা মই যেনেকৈ থাকোঁ তাৰপিছত মানে সেই কেৰেক্টাৰ মানে একদম কমপ্লিট অপজিট হৈ যায় তোমাৰ হেৰিটো কেৰেক্টাৰটো মই যেনেকুৱা হয় মানে মোৰ পাৰ্চনেলিটিটোৰ পৰা গতিকে কোনেও এক্সপেক্ট কৰা নাছিলে আচলতে মানে আৰু ময়ো কৰা নাছিলোঁ টু বি অনেষ্ট মানে উইদাউট ডাইলগ এক্টিং কৰা মই কেতিয়াও কৰি পোৱা নাই আজিলৈকে চ' ময়ো গম পোৱা নাছিলোঁ মই কেনেকুৱা বা কৰিম মানুহে অডিয়েঞ্চে কেনেকুৱাকৈ ল'ব ময়ো গম পোৱা নাছিলোঁ কিন্তু তাৰপিছত তোমাৰ এইটো হয় কি মোক কেতিয়াও সেই কেৰেক্টাৰত কাষ্টেই নকৰে কোনেও তো এতিয়া মই গম পাইছোঁ যে সেই তেনেকুৱা কেৰেক্টাৰো মই কৰিব পাৰিম এতিয়া মোক বাবলি ধুনীয়া ছোৱালী হিৰ'ইন টাইপ কেৰেক্টাৰত কাষ্ট কৰে চ' সেইটোতো মই জানোৱেই অলৰেডি মই কৰিব পাৰোঁ চ' সেই তেনেকুৱা অকণমান চেলেঞ্জিং কেৰেক্টাৰ কৰিব পালে ভাল লাগে আৰু ৰঙা টাপুত কাম কৰি মই বহুত এনজয় কৰিছোঁ ভাল এইটো কথা কিমান সঁচা যে ছাপ'জ তুমি এটা ৰোল কৰিলা পাৰ্টিকুলাৰ টাইপ অফ ৰোল তাৰপিছত সেনেকুৱা ধৰণৰ ৰোলে অফাৰ অহা আৰম্ভ হয় ছাপ'জ কোনোবা পুলিচ হ'ল তেওঁক পুলিচৰে বেছি অহা আৰম্ভ হয় সেইটো হয় নেকি সঁচাকৈ সেইটো হয় একচুৱেলি মই ষ্টাৰ্টিঙৰ পৰা কেৰিয়াৰৰ ফাৰ্ষ্ট মুভিখন কৰিছিলোঁ ককাইদেউ বিন্দাছখন তেতিয়াৰ পৰা মই সেই তেনেকুৱা টাইপ ৰোলেই পাই আছিলোঁ আচলতে এতিয়ালৈকে ৰঙা টাপু বাদ দি আই হোপ ৰঙা টাপুখন চাই কোনোবাই মোক এনেকুৱা ইণ্টেন্স ৰোলৰ কাৰণেও এপ্ৰ'চ কৰে বিকজ এতিয়াতো মই খুব চিলেক্টিভ কাম কৰি আছোঁ টু বি অনেষ্ট মানে কোৱালিটি অ'ভাৰ কোৱান্টিটি সেই বস্তুটো ফ'ল' কৰি আছোঁ বহুত মানুহে মোক কয় কি মই কাম নাইকিয়া হৈছে কাম নাইকিয়া হোৱাৰ কাৰণে মই ইনষ্টাগ্ৰামত মানুহৰ এটেনশ্যন গ্ৰেব কৰিবৰ কাৰণে কাম কৰি আছোঁ কি ক'বা তেওঁলোকক উইচ ইজ নট ট্ৰু মানে মই সেইটোৱে কৈ আছোঁ মই চুজ কৰিছোঁ কি কাম কৰিম কি কাম নকৰোঁ গতিকে সেইটো কমপ্লিট মানে মোৰ চইচৰ ওপৰত আহি গৈছে এতিয়া আগতে এনেকুৱা আছিলে যি কাম আহিছে সেইটোৱে কৰোঁ বিকজ আগতে জনা নাছিলোঁ ইমান বেছি মানে কোনটো কাম কৰিলে ভাল হ'ব কোনটো কাম কৰিলে বেয়া হ'ব ইমান মানে নলেজ নাছিলে এতিয়া উইথ টাইম আৰু উইথ উইথ এজ তুমি বহুত বস্তু শিকা ন গতিকে সেই এক্সপিৰিয়েঞ্চটো হৈছে গতিকে কামটো চুজ কৰিছোঁ চাই পেলাই আৰু কোৱালিটি চাই পেলাই গতিকে এতিয়া মই একচুৱেলি মানে এক্সপেক্ট কৰোঁ মানুহে যাতে মোক সেই তেনেকুৱা টাইপ কেৰেক্টাৰটো কাষ্ট কৰে য'ত মানে এক্টিংটো দেখাব পৰা মানে এটা স্ক'প থাকে বাকী নৰ্মেলটোতো কৰিয়ে লওঁ আৰু সেইটোত ইমান হেৰি নাই নেক্সট 5 yearsত নিজকে ক'ত দেখা নেক্সট 5 years I hope Bollywood মন আছে মানে বাহিৰত কৰা নাই কৰিছোঁ মই আগতেও মানে বাট তাতে গৈ সেটল হয় তাতে মানে তেনেকুৱা মই অডিশ্যন কৰোঁ ইয়াৰ পৰা বাট মানে এনেকুৱা হয় ন তাত তোমাৰ থাকিলে অলপ আজিকালি অনলাইন কৰিব পাৰি মই কৰিছোঁ কিন্তু ষ্টিল তাত গৈ পেলাই কৰাৰ এটা বেলেগ হেৰি থাকে গতিকে সেইটো প্লেনটো চলি থাকে এতিয়া কি হয় নাজানো আৰু অল দ্য বেষ্ট কমেণ্ট কেইটাৰ কাৰণে কমেণ্ট বিলাকৰ কাৰণে অল দ্য বেষ্ট আগতীয়াকৈ মানে এইটোৰ কাৰণে যে ক'ব নহয় তই বাহিৰত গুচি গ'লি তই সংস্কৃতি বেয়া কৰিছ এইটো কি পিন্ধিছ সেইটো আমি একচুৱেলি আমাৰ একো কৰাৰ ৰাইট নাই আমি জাষ্ট আনচাৰেবল টু এভৰিৱান নেকি চব সেইটোৱে বুলি ভাবে আৰু এইটো বুলি ভাবি থাকি বিনা পইচাত দেখি আছে কমেণ্ট ছেকশ্যনত পইচা লগাব পাৰি নেকি পাৰিলেতো বেয়া পইচা উঠিলে কিন্তু এইটো ভাল আইডিয়া দিছে একচুৱেলি লগাব লাগে ন ইনষ্টাগ্ৰামতো লগাই দিব লাগে লগাই দিলে কেনেকুৱা পইচা আহিব মানে হাৰি যাব পাহৰি গলো মই অসমত আছো বাট দেন মই সেইটোৱে আশা কৰিলোঁ যে যিখিনি তুমি কাম কৰি আছা যাতে ৰঙা টাপুৰ নিচিনা কামখিনিও মানুহে চাওক কাৰণ সাধাৰণতে আমি দেখোঁ ইয়াতে সেই কমাৰ্চিয়েল চিনেমাকেইখন অকণমান তাৰ পৰা ভাইৰেল হোৱা কিবা চিন থাকক বা বিশেষকৈ আজিৰ সময়ৰ ৱেব ছিৰিজবিলাক যেতিয়া ভাইৰেল হয় বিশেষকৈ সেইখিনিকে কাম বুলি গণ্য কৰে কিন্তু যিখিনি কামত হয়তো ক্ৰিটিকেলি এক্লেইমড বুলি আমি থৈ দিওঁ সেইখিনি কামতো বহুত এফৰ্টছ থাকে আৰু সেইখিনি মেবি মানুহে চোৱাটো নেচেচাৰী হয় আৰু একচুৱেলি নেটফ্লিক্স বা তুমি এমেজনত যদি চোৱা তাত তোমাৰ মানে সেই তেনেকুৱা টাইপ ছিৰিজ একচুৱেলি এতিয়া ট্ৰেণ্ডত চলি আছে মানে অকণমান ইণ্টেন্স বাকীটো যিখিনি কমাৰ্চিয়েল থাকে সেইটোতো আৰু ফৰ এণ্টাৰটেইন পাৰ্পাছ তুমি গৈ পেলাই থিয়েটাৰত চাবাই বাট আদাৰৱাইজ মানে থিয়েটাৰত এনেকুৱা মুভিও আহে য'ত মানে যেনেকুৱা লাইক কাশ্মীৰ ফাইলছ হওক বা তোমাৰ ৰিচেণ্টলি শ্ৰীকান্ত বুলি মুভি এখন ওলাইছিলে সেইখন চাইছিলোঁ ভাল লাগিছিলে লাপাতা লেডিজখন যে ইমান পিছত চালে সেইখন চিনেমা হলত ওলাওতে মইতো থিয়েটাৰত চাইছোঁ মই থিয়েটাৰত চাইছোঁ মই চোৱা নাছিলোঁ কাৰণ মই বাৰে মিয়া ছোটে মিয়া ৱাও চি ইয়াতে বহি আছে
মানে মোৰ ধাৰণাটো কেনেকুৱা হয় মই সদায় এইটো জানিব ট্ৰাই কৰোঁ এইটো কওঁ মানে যে যেতিয়া মই হল এখনত চাম প্ৰথম কথা ৰাতি যাম 9টা বজাত আইনক্স গ'লে 900 টকা দিম পপকৰ্ণত এক্সট্ৰা 900 টকা ইয়াৰ পৰা যাম 200 টকা মানে 2000 টকা মোটামুটি তাতে যেতিয়া বহি মই আকৌ মাথাটো মাৰিব লাগিব দিনটো বছৰ কেং শুনিলোঁ তেওঁৰ স্প্ৰেডশ্বীট লিখিলোঁ গৈ তাতেও মই হিচাপ লগাই আছোঁ এইটো চিনত এইটো হৈছিল মানে শেষত গৈ অমুক হ'ব এবাৰ কালকিখন চাই সেইকাৰণে খং উঠিল এক্সপেক্ট কৰি আছিলোঁ কিবা এটা দিব চাগে নাই বেছে কালকিখনৰ মই বুজি নাপালোঁ দেই মানে মহাভাৰত টাইপ ইমান এনেকুৱা ষ্টৰীৰ ওপৰত বনাইছে 5 মিনিটে ভাল আছিল অকল মহাভাৰতখিনি ভাল আছিলে বাকীখিনি মই বুজি নাপালোঁ মানে বহুত বেছি মানে কপিড লাগিলে একচুৱেলি মেড মেক্স মানে কমপ্লিটলি মেড মেক্সৰ পৰা কপি কৰিছে কেইটামান ইভেন মানে আউটফিট এণ্ড দিছ সেয়া যিটো মেড মেক্সৰ যিকেইটা লুক সেইকেইটাও কপি কৰিছে তো সেইকাৰণে অকণমান ডিসএপইণ্টেড হৈছোঁ লেগেচিলৈকে গৈ পোৱাৰ নিচিনা লাগিল ন বাইকখনৰ লগে ভাবি আছোঁ আমি সিহঁতে বহি এই কেলকুলেট কৰি আছে এইটো কি চাবিছে নাই পাৰ্ট 2ৰ কাৰণে তেওঁ ইণ্টেনচিটিটো চাগে বিল্ড কৰি আছে নাজানো আৰু বাট মানে মোৰতো ইমান মই ডিসএপইণ্টেড হ'লোঁ সেইখন চাই বেছি এক্সপেক্ট কৰি দিয়ে সেইকাৰণে বেছি এক্সপেক্ট কৰিবই নালাগে সব ক্ষেত্ৰতে এক্সপেক্টেশ্যন পিতে সঁচাকৈ আজি কথা পাতি ভাল লাগিল আমি অলমষ্ট 1 hour ক্ৰছ কৰিলোঁ চাগে কিমান 55 টানি হৈ যাব আৰু শেষত কিবা ক'ব খুজিবা শেষত কি ক'ম যি মনত আছে কৈ দিয়া শেষত একো নাই মানে আমাৰ এই গোটেই একচুৱেলি এপিছ'ডটো আমি অলমষ্ট ছ'চিয়েল মিডিয়াৰ বেজে বনালোঁ ন গতিকে সেইখিনিৰ ওপৰতে মই ক'ব খুজিম যে মানুহে যিমান মানে ট্ৰল কৰে বা কি কৰে সেইবিলাকত বাদ দি পেলাই মানুহে নিজৰ লাইফতো অকণমান নিজৰ লাইফটো কেনেকৈ বেটাৰ বনাব পাৰে অকণমান মানুহ স্পিৰিচুৱেল হ'বলৈ শিকক অকণমান স্পিৰিচুৱেলিটি যদি অধ্যয়ন কৰে তেতিয়াহ'লে মানুহৰ নিজৰ কাৰণেও ভাল গতিকে মই সেইটোৱে বিচাৰোঁ কি বেলেগ মানুহৰ ওপৰত কমেণ্ট কৰাতকৈ আপুনি নিজৰটো চাওক নিজৰ লাইফত কি কৰি আছে গতিকে সেইটোৱে আৰু মেইনলি মই সেইটোৱে ক'ব বিচাৰোঁ বেলেগটো তেনেকুৱা একো নাই থেংক ইউ ছ' মাছ আজি টাইম দিয়াৰ কাৰণে আই হোপ কাৰেণ্ট ট্ৰেণ্ডত তুমি থাকা আই হোপ ছ' আৰু যে নেক্সট 5 years পিছত যেনেকৈ তুমি ভাবিছা তেনেকৈ হওক বস্তুখিনি আকৌ তেতিয়া লগ পাম পাৰ্ট 2 এটাৰ মেনিফেষ্টেশ্যন সঁচা হয় কিন্তু ন মেনিফেষ্টেশ্যনটো মই খুব বেছিকৈ মানো তোমাৰ কেতিয়াবা এনেকুৱা হৈছেনে যে স্কুলত থকা সময়ত কলেজত থকা সময়ত কিবা এটা ভাবিছিলা যোনটো এতিয়া সঁচা হৈছে এক্টিং অলপ কোৱা যদি শেষত মই এইটোৱে ক'ম যে মই যেতিয়া স্কুলত আছিলোঁ স্কুলৰ পৰা আহি পেলাই চাদৰ মেখেলা পিন্ধি মানে মই মোৰ স্কুলৰ মেমৰ এক্টিং কৰোঁ গতিকে সেইখিনি টাইমৰ পৰাই মই সেই এক্টিঙৰ যিটো কিৰা বুলি কয় সেইটো সৰুৰ পৰাই আছিলে আৰু মানে পাপাক মই কওঁ আমিৰ খানক দেখোঁ টিভিত মই পাপাক কওঁ কি পাপা মোক টিভিটোৰ ভিতৰত সোমোৱাই দিয়া আমিৰ খানক মই বিয়া পাতিম এনেকুৱা টাইপ আছিলে গতিকে সেই সৰুৰ পৰা সেই এক্টিঙৰ সেইটো আছিলেই মানে গতিকে আই থিংক মই সেইটো মেনিফেষ্টেই কৰিছোঁ আৰু এতিয়ালৈকে একচুৱেলি যিমান বস্তু মেনিফেষ্ট কৰিছোঁ গোটেইখিনি পাইছোঁ দেই মই শেষত এটা জানিব খুজিম যে যেতিয়া ডাঙৰ স্ক্ৰীণখনত চিনেমা হলত নিজকে দেখা লগতে তোমাৰ মাহঁতেও যেতিয়া দেখে কেনেকুৱা আছিল প্ৰথম ৰিয়েকশ্যনটো মা পাপাহঁত এতিয়াতো বহুত বেছি প্ৰাউড আগতে বেয়া পাইছিলে এক্টিং কিয় লাইনত আহিলোঁ কিন্তু এতিয়া দে আৰ ৰিয়েলি প্ৰাউড মানে মোৰ পাপাৰো অফিচৰ চব মানুহে মোৰ নামত চিনি পায় পাপাক গতিকে মাৰো তেনেকুৱাই মাৰ ফ্ৰেণ্ডছবিলাকেও মোৰ ভিডিঅ'জ পঠিয়াই থাকে কৰে গতিকে খুব বেছি প্ৰাউড এতিয়া গতিকে মোৰ নিজৰ প্ৰাউড ফিল হয় অ'কে মানে এটলিষ্ট আই মেড দেম প্ৰাউড মই সদায় সেইটো হ'ব ইমান ডাঙৰ স্ক্ৰীণত ইমান হলত বেলেগ জেগাৰ পৰা মানুহ যাই আছে বা বিল বৰ্ডছত হওক আৰু তাকো নিজৰ পইচা দি গৈ আছে পইচা খৰচা কৰিছে সেইটো আটাইতকৈ ধুনীয়া কথা আমাক ইনষ্টাগ্ৰামতো চবে ফ্ৰীতে চাই আছে কিন্তু যেতিয়া তোমাৰ সেইটোৱে ডিফাৰেঞ্চ ন তুমি যেতিয়া মানে মুভি এখন কৰা সেইটোৱে ডিফাৰেঞ্চ মানে ইনষ্টাগ্ৰামত তোমাৰ লাইকছ বা ভিউ আহিছে ইটছ নৰ্মেল চবকে কৰি আছে চবে পাই আছে যেতিয়া মানুহে নিজৰ পকেটৰ পইচা খৰচা কৰি তোমাৰ মুভিখন চাবলৈ যাব সেইটোৰ এটা বেলেগ ফিলিং হয় গতিকে সেই ফিলিংটো মানে আই এম ছ' গ্ৰেটফুল আই হোপ অসমত আৰু এনেকুৱা ধুনীয়া কাম আহক ন য'ত আমি খৰচা কৰি যাবলৈ বেয়া নহয় আই হোপ ছ' থেংক ইউ ছ' মাছ আজি টাইম দিয়াৰ কাৰণে আজি কথা পাতি বিৰাট ভাল লাগিল ছেম হিয়াৰ এবাৰ লগ পাম চিয়'ৰ থেংক ইউ ছ' মাছ আজি আমি পডকাষ্ট এটা এণ্ড কৰোঁ থেংক ইউ অবাব আছাম ডাউনটাউন ইউনিভাৰ্চিটি প্ৰেজেণ্টছ দি আনটল্ড পডকাষ্ট চোৱাৰ বাবে ধন্যবাদ আমি আশা কৰোঁ এই খণ্ডটোৰ পৰা আপোনালোকে এণ্টাৰটেইনমেণ্টটো পালে কিছুমান নতুন কথা শুনিবও পাৰিলে লগতে এটা মানসিকতা গঢ় দিয়া দৰকাৰী যে কি ভিত্তিত বা কি কাৰণত এগৰাকী যুৱতীয়ে আচলতে এখন ফটো উঠাই আছে স্পেচিফিকলি যেতিয়া সেই কামটো মডেলিঙৰ লগত জড়িত এখন চিনেমাৰ লগত জড়িত ৰঙা টাপুৰ নিচিনা চিনেমাত যেতিয়া
খুব এটা কঠোৰ চিন এটা কৰাৰ বাবে তেওঁক সমালোচনা কৰে কাৰণ তেওঁৰ আণ্ডাৰ গাৰ্মেণ্ট ওলাই আছে সেই কথাই আচলতে এটা খুব বেয়া মানসিকতাৰ চাপ আমাক দেখাই দিয়ে আৰু সেনেকুৱা কথা আচলতে ক্ৰমাৎ কমিব লাগে যদি এই এপিছ'ডটো চাই ভাল পালে কমেণ্ট ছেকশ্যনত জনাব আপোনালোকে কি ভাবে কি চিন্তা কৰিছে লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লাইক কৰিব কাৰণ যেতিয়া আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে ভিডিঅ'টো লাইক কৰে আমি উৎসাহ পাওঁ আৰু অলপ কষ্ট কৰি এটা নতুন ভিডিঅ' এটা নতুন পডকাষ্ট বনাবলৈ এই পডকাষ্টৰ খণ্ডটো শুনাৰ বাবে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ